Hello dear students, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই কৃষ্ণ কুমাৰ দাসে সকলোকে এই শ্ৰেণীলৈ পুনৰবাৰ স্বাগতম জনাইছো ইতিমধ্যে আমি গম পাইছো যে যিটো নৱম শ্ৰেণীৰ পৰীক্ষা হে পৰীক্ষা কাকসা পিছে আৰু তাৰ বাবে আমি আজি ক্লাস 9 ৰ যি ৰেখা আৰু কোন চেপ্টাৰ ত্ৰিভুজ আৰু পৃষ্ঠকালি আয়তনৰ এটা ওয়ান শট সেশন এটা লৈ আইছো যত আমি ৰেখা আৰু কোণ আৰু ত্ৰিভুজৰ লগত জড়িত যিসমূহ কনসেপ্ট হেসমূহ আমি ডিসকাস কৰিম লগতে পৃষ্ঠকালি আৰু আয়তনৰ যিসমূহ ইম্পৰ্টেন্ট ফৰ্মুলা হয় সেই ইম্পৰ্টেন্ট ফৰ্মুলাখিনি সংক্ষিপ্ত ভাৱে আপোনালোকক দিবলৈ চেষ্টা কৰিম যাতে পৰীক্ষাৰ বাবে আপোনালোকৰ বাবে উজু হয় গতিকে আজি আমি ক্লাসটো আৰম্ভ কৰিছো প্ৰথম আমাৰ চেপ্টাৰটো কি ৰেখা আৰু কোণ ৰেখা বুলি ক'লে আমি কি বুজো এটা ৰশ্মি বা এটা লাইন বা কোণ বুলি ক'লে কি বুজো আমি হয়তো এনেকুৱা আকৃতি বুজো হয় না বাৰু যাক কি বুলি কোৱা হয় কোণ বুলি কোৱা হয় গতিকে সেই বিষয়টো পঢ়িবলৈ আমি গৈ আছো যেটো আমাৰ 5 নম্বৰ অধ্যায় হয়তো সেই আমাৰ বৰ্তমান গণিত কিতাপত আৰু তাৰ আমি ফাৰ্স্ট কি পঢ়িব লাগিব যিখন মৌলিক পদ বা আমি বেসিক টাৰ্মস বুলি কওঁ তাৰে কি ডেফিনেশন সমূহ আমি বুজি পাব লাগিব যে কোণ মানে কি হয় অৰ্থাৎ দুটা ৰশ্মি একেটা প্ৰান্ত বিন্দুৰ পৰাই উদ্ভৱ হলে তাক কি বুলি কোৱা হয় কোণ বুলি কোৱা হয় এতিয়া দুটা ৰশ্মি মই লৈছো হয় বি আৰু সি আৰু বি আৰু সি যেটো ৰশ্মি হয় চাবচোন এটা প্ৰান্ত বিন্দুৰ পৰাই উৎপন্ন হৈছে অৰ্থাৎ এৰ পৰা আৰু যেটো আকৃতি বা যেটো বস্তু সৃষ্টি কৰিছে তা কি বুলি কোৱা হৈছে কোণ বা এংগল বুলি কোৱা হৈছে কাৰণ আমি কি কৈছো গণিতত আমি কি কৰিম উদাহৰণ লৈ পঢ়িম হেবাবে মই এই চিত্ৰখন দি কেনে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো আৰু ৰশ্মিয়ে কোণটো সৃষ্টি কৰে আৰু সেই দুটাক কোণটোৰ কি বুলি কোৱা হয় বাহু বুলি কোৱা হয় আৰু প্ৰান্ত বিন্দুটো কি বুলি কোৱা হয় শীৰ্ষ বিন্দু বুলি কোৱা হয় এতিয়া এই যেটো কোণৰ সৃষ্টি হৈছে মই ধৰিলো কোণ এ বুলি এই যেটো ৰশ্মি এই দুটাল ৰশ্মি কি বুলি কোৱা যাব বাহু বুলি কোৱা যাব যে যি দুটাল ৰশ্মিয়ে কোণটোৰ সৃষ্টি কৰি আছে কি বুলি কোৱা যাব বাহু আৰু যেটো শীৰ্ষ বিন্দুৰ পৰা বাহু দুটা উৎপন্ন হৈছে তাক কি বুলি কোৱা হ'ব শীৰ্ষ বিন্দু বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব শীৰ্ষ বিন্দু বুলি কোৱা হ'ব বা ইংলিশত আমি কি বুলি কওঁ ভাৰ্টেক্স আৰু আৰ্মস বুলি কওঁ ঠিক আছে গতিকে আশা কৰো যে কোণ মানে কি বা কোণ কিদৰে সৃষ্টি হয় প্ৰান্ত বিন্দু মানে কি আৰু বাহু মানে কি এই কনসেপ্টটো সকলোৱে বুজি পাইছে গতিকে পলম নকৰি যেটো আমাৰ পৰীক্ষা কাকসা পিছে গতিকে মই যিমান পাৰো এই ভিডিওটো শৰ্ট কৰিব ট্ৰাই কৰিম যাতে কম সময় ভিতৰতে আমি এটা ভাল ৰিভিজন দিব পাৰো গতিকে সেইভাবে মই অকন স্পিড গৈছো যদি আপোনালোকৰ ডাউট থাকি যায় কমেন্ট সেকশনত আমাক নিশ্চয়কৈ জনাব গতিকে এতিয়া আমি কোণ কি হয় হেতু পঢ়িলো যে দুটা ৰশ্মিয়ে যদি এটা প্ৰান্ত বিন্দুৰ পৰা আৰম্ভ হয় তেতিয়া কিহৰ সৃষ্টি হয় কোণৰ সৃষ্টি হয় এটো কি বুলি কোৱা হয় বাহু বুলি কোৱা হয় আৰু এই পইণ্টটো কি বুলি কোৱা হয় শীৰ্ষ বিন্দু বুলি কোৱা হয় এতিয়া ৰশ্মি দুডালে সদায় এইদৰে জানো উৎপন্ন হ'ব কেতিয়াবা এইদৰে উৎপন্ন হ'ব পাৰে কেতিয়াবা এইদৰে উৎপন্ন হ'ব পাৰে হে কোণটো গতিকে বেলেগ প্ৰকাৰৰ আমি কোণ পাওঁ গতিকে হে কোণসমূহ কিদৰে কি কেনেকুৱা ধৰণৰ হয় হে কোণসমূহৰ বিষয়ে প্ৰথমতে পঢ়িব লাগিব যে কিদৰে উৎপন্ন হলে কোণটোৰ মান কিমান হলে আমি হে কোণটো কি নামেৰে পৰিচয় দিম অৰ্থাৎ যদি এই কোণটোৰ মাপ 90 এটা যদি কোণৰ সৃষ্টি হৈছে আৰু সেই কোণটোৰ মাপ যদি 90 ডিগ্ৰীতকৈ কি হৈছে কম হৈছে তাক কি হেনেকুৱা কোণক কি বুলি কোৱা হয় তেনে কোণক সূক্ষ্ম কোণ বুলি কোৱা হয় সূক্ষ্ম মানে কি সৰু গণিতৰ যিসমূহ ডেফিনেশন আছে সেই ডেফিনেশনতে তাৰ অৰ্থটো লুকাই আছে গতিকে আমি যদি লক্ষ্য কৰো সূক্ষ্ম মানে কি সৰু কোণ মানে আমি তো জানো কোণ মানে কোণ অৰ্থাৎ সৰু মানে কিহৰ লগত সৰু হ'ব 90 ডিগ্ৰীতকৈ হেসমূহ কোণ কি হ'ব সৰু হ'ব যিসমূহ কোণৰ মাপ কি 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ মাজত তেনে কোণক কি বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কোৱা হয় ঠিক একেদৰে এতিয়া আমি 90 ডিগ্ৰীতকৈ সৰু কোণখিনি কথা পঢ়িলো যিসমূহ কোণৰ মাপ 90 ডিগ্ৰী হ'ব সেই কোণসমূহ কি বুলি কোৱা হ'ব সমকোণ বুলি কোৱা হ'ব যিসমূহ কোণৰ মাপ 90 ডিগ্ৰী হ'ব তেনে কোণক কি বুলি কোৱা হয় সমকোণ বুলি কোৱা হয় এতিয়া 90 ডিগ্ৰীৰে সৰু সমক কি বুলি কোৱা হয় সূক্ষ্ম কোণ 90 ডিগ্ৰী হোৱা মাপ সমক কি বুলি কোৱা হয় সমকোণ ঠিক একেদৰে যিসমূহ কোণৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব সেই সমূহ কোণক কি বুলি কোৱা হয় স্থূল কোণ বুলি কোৱা হয় কি বুলি কোৱা হয় স্থূল কোণ বুলি কোৱা হয় যত আমাৰ যেটো এংগল বা কোণ হ'ব হেতু কি হ'ব 90 ডিগ্ৰীতকৈ বেছি বা ডাঙৰ হ'ব
আশা কৰোঁ এই কনচেপ্টটো সকলোৱে বুজি পাইছে যে সূক্ষ্ম কোণ মানে কি, সমকোণ মানে কি, স্থূল কোণ মানে কি। সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীতকৈ সৰু, সমকোণ মানে সেই এংগেলটোৰ ভেলু 90 ডিগ্ৰী বা সেই কোণটোৰ মাপ 90 ডিগ্ৰী, আৰু স্থূল কোণ মানে সেই কোণটোৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু। অৰ্থাৎ ইয়াতে এটা কণ্ডিশ্যন আছে, 90 ডিগ্ৰীত যেতিয়া আমি সূক্ষ্ম কোণৰ কথা পঢ়িম, সূক্ষ্ম কোণ মানে কি 90 ডিগ্ৰীতকৈ সৰু কিন্তু 0 ডিগ্ৰী ভিতৰত হ'ব লাগিব, 0ৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত। মই ৰেঞ্জসমূহতে দি দিছোঁ। ঠিক একেদৰে স্থূল কোণ হ'বলৈ সেই কোণটোৰ ভেলুটো কিমান হ'ব লাগিব, 90 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰী, অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কি হ'ব লাগিব, কোণটো সৰু হ'ব লাগিব। এতিয়া আমি 90 ডিগ্ৰীতকৈ সৰু পঢ়িলোঁ, 90 ডিগ্ৰী সমান পঢ়িলোঁ, 90 ডিগ্ৰীতকৈ ডাঙৰ পঢ়িলোঁ। এতিয়া নেক্সট আমাৰ কি আহিব, যিটো কোণৰ মাপ 180 ডিগ্ৰী হয় তেনে কোণক কি বুলি কোৱা হয়? কাৰণ আমি জানো যে 90 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰী কোণখিনি কি বুলি কোৱা হয়, স্থূল কোণ। গতিকে যেতিয়া কোণটোৰ ভেলু 180 ডিগ্ৰী হৈ যাব তেনে কোণক কি বুলি কোৱা হ'ব, তেনে কোণক কোৱা হ'ব সৰল কোণ। তেনে কোণক কি বুলি কোৱা হয়, সৰল কোণ বুলি কোৱা হয়। যে যিসমূহ কোণৰ মাপ এইদৰে 90 ডিগ্ৰী 180 ডিগ্ৰী হৈ থাকে তেনে কোণক কি বুলি কোৱা হয়, সৰল কোণ বুলি কোৱা হয়। আশা কৰোঁ এই কনচেপ্টটো সকলোৱে বুজি পাইছে যে সৰল কোণ মানে কি হয়। নেক্সট আমাৰ আহিব প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ। যিসমূহ কোণৰ মাপ মই যে কৈছিলোঁ 180 ডিগ্ৰীৰ আৰু 90 ডিগ্ৰীৰ মাজত থকা কোণসমূহ কি বুলি কোৱা হয়, স্থূল কোণ। এতিয়া 180 ডিগ্ৰী হৈ যোৱালৈ কি হ'ব, সৰল কোণ। এতিয়া 180 ডিগ্ৰীতকৈ যে ডাঙৰ হৈ যাব আৰু বিয়ন গুচি যাব, তাতকৈ বেছি ডাঙৰ হৈ যাব, সেইসমূহ কি বুলি কোৱা হয়, অৰ্থাৎ এইদৰে যাব কোণটো, তেনে কোণক কি বুলি কোৱা হয়, প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ। অৰ্থাৎ 180 ডিগ্ৰীৰ পৰা 360 ডিগ্ৰী কোণৰ ভিতৰত যিসমূহ কোণ হয় সেইসমূহক প্ৰত্যাৱৰ্তী কোণ বুলি কোৱা হয়। এতিয়া ইয়াতে এটা কনফিউজন আহে, সূক্ষ্ম কোণটো আৰু বহুতে প্ৰত্যাৱৰ্তী প্ৰবৃদ্ধ কোণৰ মাজত ডিফাৰেঞ্চটো বুজি নাপায়। যেতিয়া ৰশ্মি এডালে যিটো কোণ সৃষ্টি কৰিব, ধৰা হ'ল এইটো এটা কোণ, আৰু এই কোণটোত যিটো কোণৰ সৃষ্টি হৈছে এই কোণটো আমি এইদৰে লিখোঁ। এই যিটো কোণৰ সৃষ্টি হৈছে এই কোণৰ মাপ কি হয়, 90 ডিগ্ৰীতকৈ কম। কিয়, 90 ডিগ্ৰী হ'লে ইয়ালৈকে আহিলেহেঁতেন, হয়তো ইয়াৰ ওপৰত কি হ'লহেঁতেন, এইটো এটা লম্ব থাকিলেহেঁতেন, এই ডিগ্ৰীটো কি হ'লহেঁতেন, 90 ডিগ্ৰী, তাতকৈ কম, সেইবাবে এইটো কি হয়, সূক্ষ্ম কোণ হয়। এইটো কি, সূক্ষ্ম কোণ। এতিয়া দেখিবলৈ একে কিন্তু প্ৰত্যাৱৰ্তী প্ৰবৃদ্ধ কোণৰ মাজত ডিফাৰেঞ্চটো এইটোৱেই, প্ৰবৃদ্ধ কোণটো বহুতে ভাবে যে কোণটোতো এইটোৱে হয়, কিন্তু ইয়াতে আমি এটা মেইন বস্তু আমি পঢ়িব লাগিব যে এৰ'টো আমি চাব লাগিব। যিহেতু এৰ'টো এইদৰে দিয়া গৈছে, অৰ্থাৎ বাহু দুডাল ধৰি লওক এইদৰে আছিলে, এইটো এটা ৰশ্মি, এইটো এটা ৰশ্মি, ৰশ্মিটো এইদৰে ডাঙৰ হৈ গ'ল, অৰ্থাৎ এই যিটো কোণৰ সৃষ্টি হৈছে এই কোণটোৰ কথা আমি পঢ়িব লাগে। যেতিয়া 90 ডিগ্ৰীৰে কম বুলি কওঁ, অৰ্থাৎ এইবিলাক ৰশ্মি এইদৰে আছিলে, অৰ্থাৎ মই এটা পেনৰ সহায়ত দেখুৱাব চেষ্টা কৰিছোঁ। যেতিয়া পেনটো এইদৰে উঠি গ'ল ন, ইয়াতে কি হৈছে, কোণৰ সৃষ্টি হৈছে। এতিয়া যেতিয়া এটা ৰশ্মি এইদৰে যায়, এইখিনি কিমান হ'ব, 180 ডিগ্ৰী, 180 ডিগ্ৰীতকৈ কি হৈ যাব, পুনৰ সেইটো সৰু হৈ যাব। অৰ্থাৎ এইটো কোণৰ কথা কোৱা হৈছে, এই কোণটোৰ মাপ কি হৈছে, 180 ডিগ্ৰীতকৈ বেছি। এতিয়া ইয়াতে আমি এইটো কোণ বুলি কোৱা নাই, এইটো কোণ নহয়, ৰোটেশ্যনটো কেইদৰে হৈছে, ধৰা হ'ল এইদৰে কোণ ৰশ্মি দুডাল আছিলে, ৰেখাডাল এইদৰে গৈ ইয়াতে 180 ডিগ্ৰী হ'ল, 180 ডিগ্ৰীৰ পৰা পুনৰ এইটো এটা কোণৰ সৃষ্টি কৰিলে, অৰ্থাৎ এই কোণটোৰ কথা কোৱা হৈছে। গতিকে এই ধৰণৰ কোণক কি বুলি কোৱা হয়, প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। আশা কৰোঁ এই গোটেইখিনি কোণৰ কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল। নেক্সট আমাৰ আহিব বিপ্ৰতীপ শীৰ্ষক কোণ, সন্নিহিত কোণ, ৰৈখিক জুৰীয়া কোণ। এতিয়া বিপ্ৰতীপ শীৰ্ষক কোণ মানে কোৱাৰ আগতে মই সন্নিহিত কোণৰ কথাটো কৈ ল'ব বিচাৰিছোঁ। সন্নিহিত কোণ আমি ডেফিনেশ্যনটো পঢ়াৰ আগতে আমি নামটো ভালদৰে চালে আমি গম পাই যাম যে তাৰে অৰ্থটো কি হয়। সন্নিহিত অৰ্থাৎ মিলি, আমাৰ সন্নিহিত কোণৰ পৰা আমি কি বুজি পাওঁ যে দুইটা কোণৰ কিবা কমন আছে, হয়তো কিবা এটা সাধাৰণ বাহু বা কিবা এটা সাধাৰণ ৱৰ্ডৰ দৰে আমাৰ চাউণ্ড হৈ আছে, হয়নে? সন্নিহিত কোণ মানে এনেকুৱা এটা কোণ য'ত দুটা কোণৰ মাজত এটা সাধাৰণ কি থাকে, শীৰ্ষবিন্দু থাকে আৰু সাধাৰণ বাহু থাকে।
এতিয়া এই যেটো কোণ হয় ইয়াতে সাধাৰণ শীৰ্ষবিন্দু কোনটো B2 এতিয়া এংগল ABD আৰু এংগল DBC সাধাৰণ শীৰ্ষবিন্দু এটা আছে না সেইটো কি B সাধাৰণ বাহু এডাল আছে না সেইটো কি BD গতিকে যি দুটা কোণৰ সৃষ্টি হৈছে এটা এইটো কোণ আৰু এটা কোণ এইটো কি বুলি কোৱা হৈছে সন্নিহিত কোণ বুলি কোৱা হৈছে তেওঁলোকৰ কি হৈছে এটা সাধাৰণ শীৰ্ষবিন্দু আৰু সাধাৰণ বাহু এডাল আছে গতিকে এনে কোণক কি বুলি কোৱা হয় সন্নিহিত কোণ বুলি কোৱা হয় এতিয়া ৰৈখিক জুৰীয়া কোণটো কৈ ন তাৰ আগতে সন্নিহিত কোণ আমি বুজি পালো অৰ্থাৎ সাধাৰণ শীৰ্ষবিন্দু সাধাৰণ বাহু আছে অৰ্থাৎ দুইটা কোণ এইদৰে লগ লাগি আছে এতিয়া ৰৈখিক জুৰীয়া কোণটো অমান দেখিবলৈ সন্নিহিত কোণৰ দৰে হয়নে বাৰু কাৰণ কিয় ইয়াতে মই যদি কওঁ এই কোণটোৰ শীৰ্ষবিন্দু ক'ত আছে B পইণ্টত আছে আৰু BD টো কি হয় কমন বাহু কমন সাইড অৰ্থাৎ সাধাৰণ বাহু হয় এতিয়া যেটো AB কোণৰ সৃষ্টি হৈছে আৰু মানে ABD কোণৰ সৃষ্টি হৈছে আৰু যেটো CBD কোণৰ সৃষ্টি হৈছে হে কোণ দুটা কি হয় সন্নিহিত অৰ্থাৎ জুৰিয়া হৈছে জুৰ হিচাপত আছে কিন্তু যি দুটা কোণ লগ লাগিছে সেই দুটা কোণে কিহৰ সৃষ্টি কৰিছে আমি দেখিবলৈ পাইছো আমি জানো যে যদি এটা ৰেখা থাকে সেই ৰেখাডাল উৎপন্ন হোৱা কোণটো কিমান 180 ডিগ্ৰী ইয়াতে আমি পঢ়ি আইছো যে সৰল কোণৰ যেটো কোণ হয় সেটো কি দৰে হয় এটা সৰল ৰেখাৰ ওপৰত থাকে সেই এক কি বুলি কয় সৰল কোণ বুলি কোৱা হয় আৰু যেতিয়া এৰ সন্নিহিত কোণ দুটা লগ লাগি এটা 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰি থাকে তাক কি বুলি কোৱা হয় ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় আশা কৰো যে ৰৈখিক জুৰীয়া কোণ আৰু সন্নিহিত কোণৰ এই কনসেপ্টটো বুজি পাইছে এটা বিপৰীত কোণটো ক'ব বিচাৰিছো বিপৰীত কোণটো একেবাৰে সহজ যেতিয়া কোনো সৰল ৰেখাই যেতিয়া কটাকটি কৰে যেটো বিপৰীত দিশত সৃষ্টি হোৱা কোণবোৰ কি বুলি কোৱা হয় বিপৰীত কোণ বুলি কোৱা হয় অৰ্থাৎ ইয়াতে AOD এই চিত্ৰটোত OB ৰেখাই CD ৰেখাৰ কটাকটি কৰিছে যাৰ ফলত কি সৃষ্টি হৈছে এই চাৰিটা কোণৰ সৃষ্টি হৈছে 1 2 3 4 মই নামাকৰণটো উদাহৰণ স্বৰূপে আপোনালোকৰ যেনে বুজিবলৈ সুবিধা হয় সেই হিচাপত কৈ লৈছো এতিয়া AOD টো এইটো কোণ হয় তাৰ বিপৰীত ফালে কোনটো কোণৰ সৃষ্টি হৈছে BOC এই দুটা কোণক কি বুলি কোৱা হয় বিপৰীত বুলি কোণ বুলি কোৱা হয় আৰু যদি পৰৱৰ্তী পৰ্যায় পঢ়ি যা আমি গম পাম যে বিপৰীত কোণসমূহ কি হয় সমান হয় এতিয়া এই ক্ষেত্ৰত যদি আমি চাওঁ এই যেটো 1 কোণ বা মই যদি কওঁ AOD যেটো কোণ হ'ব আৰু BOC অৰ্থাৎ কোণ নম্বৰ 3 টো কি হয় বিপৰীত কোণ বুলি কোৱা হয় কি কোণ বুলি কোৱা হয় বিপৰীত কোণ বুলি কোৱা হয় ঠিক একেদৰে DOB বা 2 নম্বৰ কোণটো আৰু AOC 4 নম্বৰ কোণটো কি বুলি কোৱা হয় বিপৰীত কোণ বুলি কোৱা হয় কাৰণ সেই কোণ দুটা বিপৰীত দিশত আছে আশা কৰো যে বিপৰীত কোণৰ যেটো কনসেপ্ট সেই কনসেপ্টটো সকলোৱে বুজি পালে বিপৰীত কোণ মানে কি কটাকটি কৰিলে বিপৰীত দিশত সৃষ্টি হোৱা কোণবিলাকৰ সমান বুলি কোৱা হয় আৰু আমি পৰৱৰ্তী পৰ্যায়ত পঢ়ি যাম এই সেশনটো আমি গম পাম যে বিপৰীত কোণসমূহ কি হয় সমান হয় সন্নিহিত কোণ আমি পঢ়িলো যত কি হয় উমৈহতীয়া এটা শীৰ্ষবিন্দু আৰু উমৈহতীয়া বাহু থাকে আৰু ৰৈখিক জুৰীয়া কোণ অৰ্থাৎ যেতিয়া কোণ দুটা সন্নিহিত কোণৰ যেটো মান হ'ব কিমান হ'ব 180 ডিগ্ৰী অৰ্থাৎ সৰল ৰেখাৰ ওপৰত হ'ব তাক কি বুলি কোৱা হয় ৰৈখিক জুৰীয়া কোণ দুইটা কোণ জোৰ লাগি কিমান ডিগ্ৰী উৎপন্ন কৰি আছে 180 ডিগ্ৰী সেই সমক ৰৈখিক অৰ্থাৎ 180 ডিগ্ৰী সৃষ্টি কৰা বুলি কোৱা হয় হেবে ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় নেক্সট টপিকলৈ আহিছো কটাকটি কৰা ৰেখা আৰু কটাকটি নকৰা ৰেখা এতিয়া আমি এটো টপিক কেলে পঢ়িব লাগে এই টপিকটো পৰা আমি বুজি পাম যে সমান্তৰাল ৰেখা মানে কি মই দুটা লাইন আঁকিছো এটা লাইন এইদৰে আঁকিছো হ'ব আৰু এটা লাইন মই এইদৰে আঁকিছো এই দুটা লাইনে কটাকটি কৰিছে নেকি দেখিবলৈ লাগিছে যে লাইন দুটালে কটাকটি কৰা নাই কিন্তু আমি যদি কটাকটি কৰা মানে কি অৰ্থাৎ এইদৰে যে দুটা ৰেখা ইজৰে এটা পইণ্টত কটাকটি সেট কৰিছে হয়নে অৰ্থাৎ এইদৰে কটাকটি কৰিলে আমি কি বুলি কম যে ৰেখা দুটালে কটাকটি কৰিছে এতিয়া এই লাইন দুটালে যদি মই অসীমলে বঢ়াই দিও এইদৰে
তেতিয়া যিটো বিন্দু কটাকটি কৰিব তাতে আমি গম পালো যে এটা ধৰা হল মই নাম দিলো ও ইয়াতে কিহৰ সৃষ্টি কৰিব এই লাইন দুডালে এটা এংগলৰ সৃষ্টি কৰিব এতিয়া যেতিয়া এই লাইন দুডালে এটা বিন্দু কটাকটি কৰি আমি যদি দেখি আছে কটাকটি কৰিছে নাইবা আমি যদি অখিমলে বহাই দিও দেখিছো যে কবাটা বিন্দুত মিলিছে তেতিয়া সেই ৰেখাডালক আমি সমান্তৰাল ৰেখা বুলি ক'ব নোৱাৰো সমান্তৰাল ৰেখা মানে কি যেতিয়া দুডাল লাইনে বা দুডাল ৰেখাই কেতিয়াও কটাকটি নকৰে হয়তো সন্মুখটো কৰা নাই বা আমি যদি অখিমলে বঢ়াই দিও তেতিয়াও কটাকটি কৰা নাই অৰ্থাৎ তেওঁলোকে এইদৰে সমান্তৰাল যদি বঢ়াই দিও মই অখিমলে দুইডাল ৰেখা এইদৰে কি হৈছে অখিমভাৱে সমান্তৰালভাৱে গৈ আছে তেওঁলোকে কটাকটি কৰা নাই বা মিলি যোৱা নাই সেই সমগ্ৰ ৰেখা কি বুলি কোৱা হয় সৰল ৰেখা গতিকে পৰীক্ষা যদি এমসিকিউ আহে কটাকটি কৰা বা মিলি যোৱা ৰেখাসমূহ সমান্তৰাল ৰেখা হয় নে নহয় যদি হয় বুলি সত্য অসত্যটো প্ৰশ্ন আহিব পাৰে গতিকে আমি জানো যিসমূহ ৰেখা কটাকটি নকৰে সেইসমূহ ৰেখাক কি বুলি কয় সমান্তৰাল ৰেখা আৰু যিসমূহে কৰে সেইসমূহ ৰেখাক আমি সমান্তৰাল ৰেখা নহয় বুলি কওঁ এটা কোণৰ জোৰ পেয়াৰ্স অফ এংগলছ আমি এটা কোণ মানে পঢ়িলো এটা আমি হে কোণৰ পেয়াৰ অৰ্থাৎ জোৰসমূহ কেনেকুৱা ধৰণৰ হয় বা তাৰ লগত জড়িত যিসমূহ ইনফৰমেশন সেই ইনফৰমেশনখিনি পঢ়িম এটা শতসিদ্ধি দিয়া হৈছে ইয়াতে শতসিদ্ধি 1 এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী অৰ্থাৎ এটো ৰৈখিক জুৰিয়া কোণৰ দৰে হৈছে হয়নে বাৰু আমি ৰৈখিক জুৰিয়া কোণটো যেতিয়া আঁকিছিলো কেনেকুৱা আছিল এই দৰে আছিল অৰ্থাৎ দুইটা কোণৰ যেটো যোগফল সেই যোগফলটো কেনেকুৱা হয় 180 ডিগ্ৰী এটা এটো শতসিদ্ধিত কৈছে যে এডাল ৰেখাৰ ওপৰত মই এটা ৰেখা লৈছো AB এই ৰশ্মিডাল পাহৰি যাওক প্ৰথমতে মই কি লৈছো এডাল ৰেখা লৈছো ৰেখাডাল কি হয় AB ৰেখাডালক মই কি বুলি কৈছো AB ৰেখা মই লৈছো ওপৰত এটা ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণ ঠিক আছে মই AB ৰেখাডাল ললো AB ৰেখাৰ ওপৰত মই এই OC কি কৰিলো এটা ৰশ্মি থিয় কৰাই দিলো আৰু থিয় কৰাৰ ফলত যি সন্নিহিত কোণৰ সৃষ্টি হৈছে সন্নিহিত কোণ মানে কি ইয়াতে এটা উমৈহতীয়া শীৰ্ষবিন্দু আছে উমৈহতীয়া কি আছে বাহু আছে যেটো OC এটা হে সন্নিহিত কোণ দুটাৰ সমষ্টি কিমান 180 ডিগ্ৰী এটা ইয়াতে সন্নিহিত কোণ দুটা ধৰা হল এটো কোণ x এটো কোণ y এটা x + y কিমান হ'ব আমি জানো যে এংগল x + y কিমান হ'ব চিত্ৰত দেখি মু সকলোৱে কও কিমান 180 ডিগ্ৰী কাৰণ আমি জানো যেতিয়া এডাল সৰল ৰেখা থাকে সৰল ৰেখাত সৃষ্টি হোৱা কোণটোৰ মান কিমান হয় 180 ডিগ্ৰী এটা সেই 180 ডিগ্ৰীটোক যদি মই কোনোবাডাল ৰশ্মিৰে এইদৰে সেট কৰি দিও যি দুটা কোণৰ সৃষ্টি হ'ব অৰ্থাৎ এফালে এটা কোণৰ সৃষ্টি হ'ব আৰু এটা কোণৰ সৃষ্টি কোনফালে হ'ব এফালে হ'ব সেই দুইটা কোণৰ সামেশন কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম আৰু হেতুৱে এই শতসিদ্ধিটোত কোৱা হৈছে আশা কৰো যে শতসিদ্ধিটো সকলোৱে বুজি পাইছে যে এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণৰ মাপৰ যোগফল কিমান 180 ডিগ্ৰী নেক্সট আনন্দা শতসিদ্ধ আছে আমাৰ ওচৰত 2 নম্বৰ যদি দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী তেন্তে কোণ দুটাৰ যি দুটা বাহু উমৈহতীয়া নহয় সেই দুডাল এডাল সৰল ৰেখাৰ সৃষ্টি কৰিছে অৰ্থাৎ আগৰ যেটো শতসিদ্ধ আছিল তাৰে এটো কি হয় ৰিভাৰ্স অৰ্থাৎ উলুটা হয় আগৰবাৰ কৈছিলে যদি সৰল ৰেখা এটা ওপৰত যদি আমি কি কৰো এটা ৰশ্মি টি দিও সেই ৰশ্মি দিয়ে যি দুটা সন্নিহিত কোণৰ সৃষ্টি কৰিব সেই দুটা সন্নিহিত কোণৰ যোগফল কিমান 180 ডিগ্ৰী এবাৰ উলুটা কৈছে যে যদি দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় সন্নিহিত কোণ মানে কি আছিল উমৈহতীয়া বাহু আৰু এটাল থাকিব আৰু কি হ'ব উমৈহতীয়া শীৰ্ষবিন্দু থাকিব এটা অৰ্থাৎ ধৰা হল মতে সন্নিহিত কোণ আকিছো এইদৰে এটা সন্নিহিত এটোটা কোণ হৈছে আন এটা কোণ মই ইয়াৰ লগতে অংকন কৰিছো ঠিক আছে ধৰা হল নাম দিলো মই A B C D এটা মোক সকলোৱে কক ABD আৰু DBC এই কোণ দুটা কি হ'ব সন্নিহিত কোণ ইয়াতে উমৈহতীয়া বাহু কোনটো হয় DB উমৈহতীয়া নোহোৱা বাহু কোন দুডাল হয় দুই দুডাল বাহু উমৈহতীয়া নহয় সেই দুডাল হ'ব AB আৰু BC অৰ্থাৎ AB আৰু BC কি হ'ব উমৈহতীয়া নহয় অৰ্থাৎ এই শতসিদ্ধিটোত কৈছে যদি আমি দুটা সন্নিহিত কোণ ল আৰু সেই সন্নিহিত কোণৰ যোগফলটো আমি কিমান পাই আছো আতে কিমান 180 ডিগ্ৰী পাই আছো
তেতিয়া হলে যি দুটা বাহু সন্নিহিত নহয় সন্নিহিত নোহোৱা বাহু কোন দুটা উমৈহতীয়া নোহোৱা বাহু কোন দুটা AB আৰু BC সেই ৰেখাডাল কি হয় এডাল সৰল ৰেখা হয় সেই ৰেখাডাল কি হয় সৰল ৰেখাৰ সৃষ্টি কৰে অৰ্থাৎ AOC আৰু COB কোন দুটা মিলি কিমানৰ সৃষ্টি কৰি আছে 180 ডিগ্ৰী সৃষ্টি কৰি আছে এই দুটা কোনে মিলি কিমান সৃষ্টি কৰি আছে 180 ডিগ্ৰী কোণ সৃষ্টি কৰি আছে অৰ্থাৎ সমষ্টি কিমান 180 ডিগ্ৰী তেনে হলে যি দুডাল ৰেখা উমৈহতীয়া নহয় কোনডাল ৰেখা উমৈহতীয়া নহয় AO আৰু OB গতিকে এই ৰেখাডাল কি হয় এডাল সৰল ৰেখা হয় সেইভাবে কিটো কি হৈ আছে যে 180 ডিগ্ৰী কোণটো সৃষ্টি হৈ আছে একেবাৰে সহজ আমি নেক্সট কনসেপ্টলৈ আহিছো এটা উপবাদ্য লৈ এক নম্বৰ উপবাদ্য যে যদি দুডাল ৰেখা পৰস্পৰ কটাকটি কৰে তেনে হলে বিপৰীত শীৰ্ষক কোণবিলাক সমান একেবাৰে সহজ এতিয়া আমাক কৈছে কি বিপৰীত কোণবোৰ সমান বুলি কোৱা হৈছে মই যে কৈছিলো বিপৰীত কোণ পঢ়িছিলো তেতিয়া মই কৈছিলো যে বিপৰীত কোণবোৰ সমান বুলি আমি গম পাম কিটা পৰৱৰ্তী পৰ্যায়ত এতিয়া এই উপবাদ্যটো বাৰু আপোনালোকে মানি ল'ব কিন্তু কিদৰে প্ৰমাণ কৰিব পাৰি এবাৰ হেতুও চাই লওঁ মই দুডাল ৰেখা অংকন কৰিছো চিত্ৰত দিয়াৰ দৰে এটো A এটো B এটো D টু C এতিয়া ইয়াতে বিপৰীত কোণবোৰ হ'ব এটো আৰু এটো বিপৰীত কোণ হয় ঠিক একেদৰে এটো আৰু এটো বিপৰীত কোণ হয় এতিয়া মন কৰিব যেটো কোণ A মই এই পইণ্ট O বুলি কও AOD আৰু DOB কোণটো সন্নিহিত কোণ হয় অৰ্থাৎ কিয় AB টো কি হয় সৰল ৰেখা আমি কি পঢ়িছিলো এটা যদি সৰল ৰেখাৰ ওপৰত এডাল যদি ৰশ্মি থিয় কৰাই দিও কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিব 180 ডিগ্ৰী অৰ্থাৎ এই কোণটো কিমান হ'ব 180 ডিগ্ৰী কিমান হ'ব 180 ডিগ্ৰী মই এবাৰ এটো চিত্ৰটো দেখুৱাই দিছো কোণটো কথা কৈছো এইখিনি কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে পুনৰ যেটো AOC আৰু AOD সেই কোণ দুটাও কি হয় সন্নিহিত কোণ হয় আৰু সন্নিহিত কোণ হোৱাৰ লগতে হেতুডাল কি হৈছে এডাল সৰল ৰেখাৰ ওপৰত এডাল ৰশ্মি থিয় কৰাৰ ফলত সৃষ্টি হৈছে গতিকে এই কোণটোৰ মাপো কিমান হ'ব 180 ডিগ্ৰী হয়নে বাৰু অৰ্থাৎ AOC প্লাস AOD যিমান হয় AOD প্লাস DOB সিমান এই কনসেপ্টটো মন কৰিব অৰ্থাৎ মই কি কৈছো angle AOC plus AOD কিমান পাইছো 180 ডিগ্ৰী 180 ডিগ্ৰী সমান হয় পুনৰ angle AOD আৰু DOB হেতু কিমান হয় 180 ডিগ্ৰী সমান হয় অৰ্থাৎ আপোনালোকে যদি লক্ষ্য কৰে যেটা AOC plus AOD হৈছিলে তাতে কি হৈছিলে AOD টো কমন DOB আৰু এটা ইয়াটো কি আছে AOD টো কমন হৈ আছে দুইটাতে অৰ্থাৎ আমি কি পালো এই যেটো AOC আৰু DOB টো সমান হ'ব কাৰণ AOC plus AOD 180 ডিগ্ৰী DOB plus 180 is equal to AOD is equal to also 180 ডিগ্ৰী দুইটাতে AOD টো কমন হৈ আছে দুইটাৰে যোগফল সমান হৈ আছে অৰ্থাৎ আমি যদি মনত আছে ইউক্লিডৰ লগ আমি যে ইউক্লিডৰ পঢ়িছিলো সমান বস্তুৰ লগত যদি সমান বস্তু যোগ কৰো আমি একে ফলাফল পাওঁ তো অৰ্থাৎ আমি তাৰ পৰাও ক'ব পাৰো যে AOC equal to DOB হ'ব আৰু AOC আৰু DOB কি হয় AOC আৰু DOB কি হয় বিপৰীত কোণ হয় ধৰা হল মই এটো এংগল AOC এটো এংগল DOB দুইটা কি হয় বিপৰীত কোণ হয় গতিকে আমি ক'ব পাৰো যে যদি দুটা ৰেখা পৰস্পৰ কটাকটি কৰে যি দুটা বিপৰীত কোণৰ সৃষ্টি কৰে সেই বিপৰীত কোণসমূহ কি হয় পৰস্পৰ সমান হয় মই ইয়াতে এবাৰ লিখি দিছো সেইখিনি কথাকে অৰ্থাৎ AOC আৰু AOD যোগফল 180 ডিগ্ৰী AOD আৰু DOB ৰ 180 ডিগ্ৰী অৰ্থাৎ ইয়াতে AOD টো কমন হৈ আছে
অৰ্থাৎ আমি ক'ব পাৰোঁ যে AOC আৰু DOB টো কি হয় সমান কাৰণ দুইটাৰে যোগফল AOD লগত কৰোঁতে আমি সমান পাই আছোঁ কিমান 180 ডিগ্ৰী পাই আছোঁ AOC plus AOD 180 ডিগ্ৰী BOD plus AOD 180 ডিগ্ৰী মানটো সমান বস্তু যোগ কৰি আছোঁ অৰ্থাৎ AOC আৰু DOB কি হ'ব সমান হ'ব আৰু সেই দুটা কি হয় বিপৰীত কোণ হয় নেক্সট এটা উদাহৰণ লৈ আহিছোঁ উদাহৰণটোত কোৱা আছে চিত্ৰত PQ আৰু RS ৰেখা দুডালে পৰস্পৰক O বিন্দুত কটাকটি কৰিছে PQ আৰু RS এ O বিন্দুত কি কৰিছে কটাকটি কৰিছে যদি এংগল POR আৰু PROQ কি হয় 5:7 তেনেহলে সেই সকলোবিলাক কোণ আমাক কি কৰিব দিছে নিৰ্ণয় কৰিব দিছে কোণৰ ৰেশিওটো কিমান দিছে 5/7 এতিয়া যদি আমি লক্ষ্য কৰো POR কোণটো এটো হয়নে ROQ আৰু ROQ এই কোণটো কথা কোৱা হৈছে POR আৰু ROQ দুইটা কোণে মিলি কিমান কোণৰ সৃষ্টি কৰি আছে 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰি আছে কিমান কোণৰ সৃষ্টি কৰি আছে এতে 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰি আছে অৰ্থাৎ দুইটাৰে যিমানে ৰেশিওত ভাগ কৰক দুইটা যোগ হৈ কিমান ডিগ্ৰী সৃষ্টি কৰি আছে 180 ডিগ্ৰী হেতু তথ্য আমি প্ৰথমতে মন দিব লাগিব ঠিক আছে নেক্সট আমাক 5:7 ৰেশিওত ভাগ কৰিছে অৰ্থাৎ আমাক কেইটা ভাগত ভাগ কৰি দিছে মুঠ 12টা ভাগত ভাগ কৰিছে অৰ্থাৎ 180 ডিগ্ৰী তোক 12টা ভাগত ভাগ কৰিছে এই যেটো এই গোটে 180 ডিগ্ৰী সেই 180 ডিগ্ৰী তো কেইটা ভাগত ভাগ কৰিছে 12টা ভাগৰ সেই 12টা ভাগৰ 5টা ভাগ POR হয় 7টা ভাগ ROQ হয় হেতুৱে কোৱেশ্চনটো কোৱা হৈছে কাৰণ কি 5:7 ৰেশিওত ভাগ কৰিছে অৰ্থাৎ 180 কেইটা ভাগত ভাগ কৰি দিছে 12টা ভাগত ভাগ কৰি দিছে আৰু 12টা ভাগত ভাগ কৰি দিয়াৰ ফলত আমি জানো যে কিমান आंसर হ'ব আমি যদি কটাকটি কৰো 2 ৰে 6 2 ৰে কাটিলে 90 6 3 ৰে কাটিলে দুবাৰ 10 বাৰ ৰব এটা ভুল হৈছে মই এটা কথা কব পাহৰিছিলো এটা POR আৰু ROQ যদিও 5:7 দিছে বেলেগ ৰেশিও থাকিব পাৰে বেলেগ ৰেশিও থাকিলে আমি কি কৰিম সেই ৰেশিও দুটা যোগ কৰিম 180 ডিগ্ৰী এটো হয় ডাইৰেক্ট তা কি কৰিছে এইদৰে 12টা ভাগত টোটাল ভাগ কৰিছে তাৰে 5টা ভাগ কি হয় আমাৰ POR হয় বাকি 7টা ভাগ কি হয় আমাৰ ROQ হয় সেই কনসেপ্টটোতে কোৱা হৈছে এতিয়া আমি কি কৰিব লাগিব যেহেতু 12টা ভাগত ভাগ কৰিছে কিহক ভাগ কৰিছে 180 ডিগ্ৰী তোক এই যেটো 180 ডিগ্ৰী হয় তা কি কৰিছে 12টা ভাগত ভাগ কৰিছে গতিকে আমি চাই লম যে এটা ভাগত কিমানকে পৰিছে আমি প্ৰথমতে কি চাই লম এটা ভাগত কিমানকে পৰিছে হেতু আমি কিদৰে উলামি 180 কিহেৰে ডিভাইড কৰিম 12 এদি 12 ক 2 ৰে কাটিলো কিমান 6 180 2 ৰে কাটিলে হল কিমান 90 6 ক আমি 2 ৰে কাটিলে পুনৰ কিমান 3 এটো কিমান 45 আমি 90 কো 2 ৰে হৰণ কৰিছো আৰু 3 ক 45 ৰে কৰিলে 15 অৰ্থাৎ आंसर কিমান 15 ডিগ্ৰী গতিকে প্ৰতিটো ভাগত কিমানকে পৰিছে 15 ডিগ্ৰী কৈ এতিয়া কৈছে POR আৰু ROQ ৰেশিও কিমান 5:7 অৰ্থাৎ ইয়াৰ পৰা আমি ক'ব পাৰিম POR ৰ মান কিমান হ'ব 5:15 5:15 কেলে কৰিছো কাৰণ 5:7 ৰেশিওত ভাগ হৈ আছে গতিকে POR ৰ মান কিমান হ'ব 15 ডিগ্ৰী লৈ আমি 5 পূৰণ কৰিম ঠিক আছে 5 পূৰণ কৰিলে আমি কিমান পাম 75 আগে ROQ কেইটা ভাগ দিছে 7টা ভাগ ROQ কিমান হ'ব এটো 7.5 নহয় 75 ROQ কিমান দিছে 7:15 এটা 7:15 কৰিলে আমি কিমান পাম 105 আপোনালোকে এটো বস্তু লক্ষ্য কৰিব পাৰে যদি ভুল হৈছে ইয়াৰে যোগফল আপোনালোকৰ 118 উলাই যদি 75 ৰ লগত 105 যোগ কৰে কিমান হ'ব পাছে 10 শূন্য ওকলিব 1 7 1 8 আৰু 1 আহিব অৰ্থাৎ 180 ডিগ্ৰী আমি জানো যে 75 প্লাস 105 কৰিলে আমি কিমান পাম 180 ডিগ্ৰী যদি आंसरটো 180 ডিগ্ৰী উলাইছে আপোনালোকৰ শুদ্ধ হৈছে কাৰণ দেখিব পোৱা গৈছে যে এইটো কি হয় তা ৰৈখিক জুৰিয়া কোণ হয় গতিকে আমি জানো যে POR কিমান 75 ROQ কিমান 105
আশা কৰোঁ এইখিনিলৈ সকলোৱে বুজি পাইছে এতিয়া এই যেটো POR হয় POR টো কাৰ বিপৰীত কোণ হ'ব SOR ৰ এই যেটো SOR আছে হে SOR টো কাৰ SOQ টো কি হয় POR ৰ বিপৰীত কোণ অৰ্থাৎ দুইটাৰ মান সমান হ'ব অৰ্থাৎ POR যদি 75 ডিগ্ৰী হয় আমি ক'ব পাৰো নে SOQ ৰ মানো কিমান হ'ব 75 ডিগ্ৰী গতিকে আমি কি পালো SOQ ৰ মানো কিমান হ'ব 75 ডিগ্ৰী পুনৰ ROQ যদি আমি কিমান পালো 105 ROQ কিমান 105 এটা ROQ ৰ বিপৰীত কোণ কোনটো POS আৰু বিপৰীত কোণবোৰ কি হয় সমান হয় গতিকে ROQ যদি 105 ডিগ্ৰী হয় POS কিমান হ'ব 180 ডিগ্ৰী অৰ্থাৎ ইয়াৰ মান কিমান হৈ যাব POS কিমান হ'ব 105 ডিগ্ৰী ROQ 105 ডিগ্ৰী POS কিমান 105 ডিগ্ৰী দুইটাৰ মানটো সমান কিয় বিপৰীত কোণ হয় গতিকে এইদৰে আমি এটা দুটা তিনিটা আৰু চাৰিটা কোণৰ মাপ আমি উলিয়াই লবলৈ সক্ষম হলো নেক্সট স্টেপলৈ গৈছো এটা কৈছে সমান্তৰাল ৰেখা আৰু তিৰ্যক ৰেখা এতিয়া মই যে কৈছিলো সমান্তৰাল ৰেখা মানে কি যিসমূহ ৰেখাই কেতিয়াও কটাকটি নকৰে তেনে ৰেখা কি বুলি কোৱা হয় সমান্তৰাল ৰেখা বুলি কোৱা হয় আচ্ছা সমান্তৰাল ৰেখা বুলি সকলোৱে বুজি পালে তিৰ্যক মানে কি তিৰ্যক মানে ইংলিশত কোৱা হয় ট্ৰান্সভাৰ্সাল বা আমি পঢ়ি আহিছো আগতে যে যিডাল ৰেখাই যিকোনো এডাল ৰেখাই যদি দুই বা তাতোধিক ৰেখা একেলগে কটাকটি কৰে তেনেবোৰ ৰেখা কি বুলি কোৱা হয় তিৰ্যক বুলি কোৱা হয় অৰ্থাৎ এটো যদি মই এডাল ৰেখা কলো L এটো M দুইটা কি হয় সমান্তৰাল ৰেখা দুইটা সমান্তৰাল ৰেখা যদি মই এডাল ৰেখা P ৰে কাটি দিও একেলগে হে ৰেখাডালক কি বুলি কোৱা হ'ব তিৰ্যক বা ট্ৰান্সভাৰ্সাল বুলি কোৱা হ'ব এটো চিত্ৰত এই যে ৰেখা এই ৰেখাডাল কি হয় তিৰ্যক ৰেখা ওকে এতিয়া সমান্তৰাল ৰেখা কাটিলেহে তিৰ্যক হ'ব হেতু নহয় এৰে যেটো সমান্তৰাল ৰেখাৰ কথাটো উল্লেখ কৰা আছে তাৰ বাবে মই সমান্তৰাল ৰেখা উদাহৰণলৈ বুজাইছো যি কোনো দুটা বা ততোধিক ৰেখাক যদি এডাল যিকোনো ৰেখাই কটাকটি কৰে সেই ৰেখাক কি বুলি কোৱা হ'ব তিৰ্যক ৰেখা বুলি কোৱা হ'ব আশা কৰোঁ এই কনসেপ্টটো সকলোৱে বুজি পালে নেক্সট আহিব আমাৰ কোন কেনেকুৱা ধৰণৰ হয় এতিয়া ইয়াতে দেখুৱা হৈছে যে দুডাল ৰেখা M আৰু N M আৰু N টো কি হয় সমান্তৰাল ৰেখা আৰু যিডাল L হয় অৰ্থাৎ এই দুডাল কি হয় সমান্তৰাল ৰেখা এইডাল কি হয় তিৰ্যক হয় এটা সমান্তৰাল ৰেখা বুলি মই উদাহৰণ লৈছো কাৰণ এতে সংজ্ঞাত সমান্তৰাল ৰেখা বুলি দিয়া হৈছিল এটো যিকোনো ৰেখা ক্ষেত্ৰটো এই কোণবোৰ প্ৰযোজ্য হ'ব আৰু তিৰ্যকৰ যেটো ডেফিনেশন হেতু বেলেগ ৰেখা ক্ষেত্ৰটো প্ৰযোজ্য হ'ব মুঠতে দুই বা তাত মানে মুঠতে বেছি ৰেখা যেটা কটাকটি কৰে সেই ৰেখাডালক তিৰ্যক বুলি কোৱা হয় একদম সিম্পল ডেফিনেশন বুলি ক'বলৈ গলে এতিয়া যেতিয়া দুডাল ৰেখা এটা তিৰ্যকে কটাকটি কৰিব তাতে কি হ'ব 1 2 3 4 5 6 7 8 টোটাল 8টা কোণ সৃষ্টি হ'ব সেই 8টা কোণৰ মাজত কিছুমান ৰিলেশন থাকে সম্পৰ্ক থাকে সেই সম্পৰ্কখিনি আমি পঢ়িব লাগিব এতিয়া 1 5 হে দেখিছেনে ৰেখা ডাল যদি এইদৰে আছে মই সমান্তৰাল ৰেখা ক্ষেত্ৰতে মই যদি কওঁ M আৰু N ৰেখাডাল এইদৰে আছে L তিৰ্যকে কটাকটি কৰিছে এটা এই ৰেখা এই কোণটো আৰু এই কোণটো একেফালে পৰা একে নিচিনা হৈছে নে দেখিবলৈ একে লাগিছে গতিকে 1 আৰু 5 ক কি বুলি কোৱা হয় অনুৰূপ কোণ বুলি কোৱা হয় এনে কোণক কি বুলি কোৱা হয় কৰেসপন্ডিং কোণ ঠিক একেদৰে 2 আৰু 6 4 আৰু 8 3 আৰু 7 হে কোণসমূহ কি বুলি কোৱা হয় অনুৰূপ কোণ বুলি কোৱা হয় একান্তৰ অন্তঃকোণ অৰ্থাৎ অল্টাৰনেট ইন্টেৰিয়ৰ এংগলস একান্তৰ অন্ত মানে ভিতৰৰ ফালে থকা যিসমূহ একান্তৰ কোণ তাক কি বুলি কোৱা হয় একান্তৰ অন্তঃকোণ অন্ত মানে কি ভিতৰৰ ফালে আছে একান্তৰ কোণ কোনখিনি হ'ব 4 আৰু 6 অৰ্থাৎ এই যেটো 4 আৰু এই যেটো 6 এই 4 আৰু 6 টো কি হ'ব একান্তৰ কোণ আৰু এই 3 আৰু এই 5 কি হ'ব একান্তৰ কোণ অন্ত একান্তৰ অন্তঃকোণ কিয় হে কোণখন ভিতৰৰ ফালে আছে যদি বাহিৰৰ ফালে থাকে কি হ'ব একান্তৰ বহিঃকোণ কি ক'ব একান্তৰ বহিঃকোণ অৰ্থাৎ 1 আৰু 7 কি হয় একান্তৰ বহিঃকোণ 2 আৰু 8 কি হ'ব একান্তৰ বহিঃকোণ গতিকে এই গটেখিনি এতে ডেফিনেশন দি থোৱা আছে
আৰু তিৰ্যকৰ যিসমূহ একেফালে থাকে অন্তঃকোণ সেইসমূহক কি বুলি কোৱা হয় ইণ্টেৰিয়ৰ এংগলছ অন দি সেম সাইড অফ দি ট্ৰান্সভাৰ্চেল অৰ্থাৎ 4 আৰু 5 এই যে 4 এংগলটো আছে আৰু যে 5 এংগলটো আছে এই এংগল দুটা কি তিৰ্যকৰ একেফালে আছে নে হয় না একেফালে আছে আৰু কি ভিতৰত আছে ঠিক একেদৰে 3 আৰু 6 এই 3 আৰু এই 6 টো কি হৈছে একেফালে আছে আৰু ভিতৰৰ ফালে আছে গতিকে তেনে কোন কি বুলি কোৱা হয় তিৰ্যকৰ একেফালে থকা অন্তঃকোণ আৰু যেতিয়া আমি সমান্তৰাল ৰেখাৰ কথা কৈ দিম আমি গম পাম যে যিসমূহ অনুৰূপ কোণ সেইসমূহ সমান হয় যিসমূহ একান্তৰ কোণ সেই একান্তৰ কোণসমূহ সমান হয় আৰু যিসমূহ তিৰ্যকৰ একেফালে থকা কোণ সেই একেফালে থকা কোণৰ যোগফল কি হয় 180 ডিগ্ৰী হয় এই তিনটা পইণ্ট সকলো মনত ৰাখিব আমি এতিয়া পৰৱৰ্তী পৰ্যায়ত পঢ়ি যাম এতিয়া নিশ্চয় এইখিনি পাম গতিকে শতক সিদ্ধিটো কৈছে যে যদি এডাল তিৰ্যকে দুডাল সমান্তৰাল ৰেখা এবাৰ কিন্তু সমান্তৰাল ৰেখাৰ কথা আহি গৈছে কাৰণ আমি এতিয়া কোণৰ ৰিলেচনখিনি ভালদৰে চাবলৈ গৈ আছো মই পুনৰবাৰ কৈছো সমান্তৰাল ৰেখাৰ হোৱাৰ ক্ষেত্ৰত কি হ'ব অনুৰূপ কোণ আৰু একান্তৰ কোণবোৰ সমান হৈ যাব লগতে যিসমূহ তিৰ্যকৰ একেফালে থকা কোণ হয় সেই কোণসমূহৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব অৰ্থাৎ সম্পূৰক হ'ব আমি সেইখিনি পাম গতিকে প্ৰথম শতক সিদ্ধি অৰ্থাৎ 3 নম্বৰ শতক সিদ্ধিতে কি কৈছে যদি এডাল তিৰ্যকে দুডাল সমান্তৰাল ৰেখাক ছেট কৰে তেন্তে প্ৰত্যেকটো অনুৰূপ কোণ সমান হ'ব এতিয়া এই ক্ষেত্ৰত অনুৰূপ কোণসমূহ কি আছিল 15264827 অৰ্থাৎ 15264837 এই 37 এই 152648 এইসমূহ কি হয় অনুৰূপ কোণ আছিল কি আছিল এইসমূহ কোণ অনুৰূপ কোণ আৰু যেতিয়া এই অনুৰূপ কোণসমূহ আমি সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত ভাবু ইয়াতেটো সমান্তৰাল ৰেখাৰ ক্ষেত্ৰতে উদাহৰণ লৈ কোৱা হৈছে আমি গম পাম যে অনুৰূপ কোণবোৰ কি হয় সমান হ'ব কি হ'ব সমান হ'ব এটো আমাৰ শতক সিদ্ধিত কোৱা হৈছে অৰ্থাৎ এতিয়া চাওক এটো এটা অনুৰূপ কোণ এইসমূহ কি হয় অনুৰূপ কোণ হয় এই অনুৰূপ কোণসমূহ কি হয় সমান হ'ব শতক সিদ্ধ 4ত কি কৈছে যে দুডাল ৰেখাক যদি এডাল তিৰ্যকে ছেট কৰে যদি এজোৰ অনুৰূপ কোণ সমান হয় তেনে হলে ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব অৰ্থাৎ এই যেটো শতক সিদ্ধ এই শতক সিদ্ধটো আগৰটো উলুটা আগৰবাৰ কৈছিলে যে যদি সমান্তৰাল ৰেখাক তিৰ্যকে ছেট কৰে তেতিয়া হলে যিসমূহ অনুৰূপ কোণৰ সৃষ্টি হ'ব সেই অনুৰূপ কোণসমূহ কি হ'ব সমান হ'ব ইয়াতে প্ৰথমতে সমান হ'ব বুলি কৈছে ইয়াতে কৈছে যদি অনুৰূপ কোণবোৰ সমান হয় তেন্তে ৰেখা দুডাল পৰস্পৰ কি হয় সমান্তৰাল অৰ্থাৎ 4 to 3 ৰিভাৰ্স কোৱা হৈছে অৰ্থাৎ এবাৰ কৈছে যে প্ৰথমটোত কৈছিলে কি সমান্তৰাল ৰেখা হয় তেতিয়া হলে কি হ'ব অনুৰূপ কোণবোৰ সমান এবাৰ কৈছে যদি অনুৰূপ কোণবোৰ সমান তেতিয়া হলে ৰেখা দুডাল কি হ'ব পৰস্পৰ সমান্তৰাল একেবাৰে ইজি কনসেপ্ট নেক্সট দা উপপাদ্য পাওঁ আমি ইয়াতে যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেট কৰে তেন্তে প্ৰত্যেকটোৰ একান্তৰ অন্তঃকোণ সমান হ'ব অৰ্থাৎ ইয়াতে কি কোৱা হৈছে আমি একান্তৰ কোণৰ কনসেপ্টটো পঢ়িছিলো এইটো তিৰ্যক হয় একান্তৰ কোণ কোনবিলাক হ'ব এইসমূহ কোণ কি হয় একান্তৰ কোণ একান্তৰ লগতে কি হয় অন্তঃকোণ হয় গতিকে অন্তঃকীয় ভিতৰৰ ফালে আছে গতিকে যেতিয়া সমান্তৰাল ৰেখা কোণ এটা তিৰ্যকে ছেট কৰিব এইদৰে তেতিয়া হলে যিসমূহ একান্তৰ অন্তঃকোণৰ সৃষ্টি হ'ব সেইসমূহ কি হ'ব সমান হ'ব এই উপপাদ্যটো হেতু কথাই কোৱা হৈছে নেক্সট উপপাদ্য 3 4 5 আমাৰ হাতত আছে 3 নম্বৰতে কৈছে যদি এডাল তিৰ্যকে দুডাল ৰেখাক ছেট কৰে এজোৰ যদি একান্তৰ অন্তঃকোণ সমান হয় তেন্তে ৰেখা দুডাল সমান্তৰাল হ'ব অৰ্থাৎ আগৰ উপপাদ্যৰ এবাৰ উলুটা আগৰবাৰ কৈছিলে কি যদি দুডাল সমান্তৰাল ৰেখা হয় আৰু সেই সমান্তৰাল ৰেখাক যদি এডাল তিৰ্যকে ছেট কৰে ভালদৰে মন দি শুনিব মই কি কৈছো যদি সমান্তৰাল ৰেখাক তিৰ্যকে ছেট কৰে তেতিয়া হলে সৃষ্টি হোৱা অন্ত একান্তৰ কোণবোৰ সমান এইবাৰ কৈছে যে যদি দুডাল ৰেখা এইবাৰ কি কৈছে যদি এডাল তিৰ্যকে দুডাল ৰেখাক কৈছে এবাৰ সমান্তৰাল ৰেখা বুলি কৈ দিয়া নাই এবাৰ কি বুলি কৈছে এবাৰ ৰেখাক বুলি কৈছে ছেট কৰোতে যদি এজোৰ একান্তৰ কোণ সমান হয় তেন্তে ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব অৰ্থাৎ আগৰ যেটো উপপাদ্য আছিল তাৰে কি হয় ৰিভাৰ্স হয় উপপাদ্য 4ত কৈছে যদি দুডাল সমান্তৰাল ৰেখা কোনো তিৰ্যকে ছেট কৰে তেন্তে তিৰ্যকৰ একেফালে থকা প্ৰত্যেকজোৰ অন্তঃকোণ সম্পূৰক অৰ্থাৎ হিহতৰ সমষ্টি দুই সমকোণ মই যেটো কৈছিলো অৰ্থাৎ যদি এইদৰে সমান্তৰাল ৰেখা আছে এইদৰে তিৰ্যকে ছেট কৰিছে একেফালে থকা অন্তঃকোণ কোনটো হ'ব এই দুটা
আৰু এই দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব কিমান হ'ব 180 ডিগ্ৰী অৰ্থাৎ সম্পূৰক দুই সমকোণৰ সমান হ'ব দুই সমকোণ মানে 90 + 90 কিমান 180 ডিগ্ৰী হ'ব আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে নেক্সট উপপাদ্যটো দিয়া হৈছে যদি এডাল ত্ৰিজকে দুডাল ৰেখাক এনেদৰে কটাকটি কৰে যাতে ত্ৰিজকৰ একেফালে উৎপন্ন হোৱা অন্তঃকোণৰ মাপৰ সমষ্টি দুটা সম্পূৰক হয় তেনেহলে সেই দুডাল ৰেখা পৰস্পৰ সমান্তৰাল একে অৰ্থাৎ এবাৰ এটো কি হয় ইয়াৰ ৰিভাৰ্স আগৰবাৰ কৈছিলে যদি সমান্তৰাল ৰেখা হয় তেতিয়া হলে সম্পূৰক কোণৰ যোগফল কিমান 180 ডিগ্ৰী এবাৰ কৈছে যে যদি অন্তঃকোণৰ যোগফল 180 ডিগ্ৰী হয় তেতিয়া হলে ৰেখা দুডাল সম্পূৰক অৰ্থাৎ এটা আনটোৰ উল্টা আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে নেক্সট এটা ৰেখাৰ সমান্তৰাল ৰেখা অৰ্থাৎ এই কনসেপ্টত কোৱা হৈছে যে এটা উপপাদ্য পাওঁ যদি দুডাল ৰেখা কোনো একে ৰেখাৰ সৈতে সমান্তৰাল হয় তেন্তে সেই ৰেখা দুডালো পৰস্পৰ সমান্তৰাল অৰ্থাৎ যদি ইয়াতে L আৰু M টো সমান্তৰাল আৰু M আৰু N সমান্তৰাল তেতিয়া হলে কি হ'ব M আৰু L সমান্তৰাল হ'ব কি দৰে যদি আমি উপপাদ্য বেখিনি মনত কৰো আমাক কোৱা হল প্ৰথমতে L টো কি M ৰ সমান্তৰাল সেই হিচাপত কি হ'ব 1 to 2 সমান হ'ব অৰ্থাৎ যেটো 1 কোণ হয় হেতু কি হ'ব 2 সমান হ'ব ঠিক আছে আমাক আকৌ কৈছে N to M ৰ প্যাৰেলাল সমান্তৰাল তেতিয়া হলে কি হ'ব 2 আৰু 3 টো অনুৰূপ কোণ অৰ্থাৎ এই কোণটো আৰু এই কোণটো সমান হ'ব এতিয়া মই যদি M ৰেখাডাল নাই বুলি ভাবো এই দৰে চাব 1 to 2 সমান 3 to 2 সমান অৰ্থাৎ 1 to 3 সমান হ'বনে হ'ব এতিয়া মই ধৰিছো এটো নাই আমাৰটো উপপাদ্য আছিল যদি দুডাল ৰেখাক এডাল ত্ৰিজকে সেট কৰে আৰু অনুৰূপ কোণবোৰ সমান হয় তেতিয়া হলে কি হয় ৰেখা দুডাল প্যাৰেলাল অৰ্থাৎ সমান্তৰাল ককচোন 1 আৰু 3 টো সমান হয় নে হয় L টো ত্ৰিজক হয় হয় গতিকে L আৰু N ৰেখা দুডাল কি হ'ব সমান্তৰাল ৰেখা হ'ব আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে একেবাৰে ইজি নেক্সট যে ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম এবাৰ আমাক ত্ৰিভুজৰ কোণৰ সমষ্টি ক্ষেত্ৰত আমাক কিছুমান কথা কোৱা হৈছে প্ৰথম উপপাদ্য যেটো ত্ৰিভুজৰ লগত জড়িত যেটো 7 নম্বৰ উপপাদ্য চেপ্টাৰৰ তাতে কোৱা হৈছে যে এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি কিমান 180 ডিগ্ৰী হয় ত্ৰিভুজৰ কোণবিলাক ভালদি মন দি শুনিব একেবাৰে ইম্পৰ্টেন্ট টপিক হয় ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি কিমান 180 ডিগ্ৰী কি দৰে পাম আমি কি দৰে পাম চাওক PQR এটা ত্ৰিভুজ আৰু PQR ত এটো কিমান এটো 1 এটো 2 এটো 3 নম্বৰ কোণ বুলি মই ধৰি লৈছো P বিন্দুৰ ওপৰত মই QR সমান্তৰাল কৈ কি কৰিছো এডাল ৰেখা অঙ্কন কৰিছো কি কৰিছো এডাল ৰেখা অঙ্কন কৰিছো ৰেখাডাল অঙ্কন কৰাৰ ফলত ধৰা হল এই যেটো ত্ৰিভুজৰ বাহু এই ত্ৰিভুজৰ বাহুটো এটা ত্ৰিজকৰ দৰে কাম কৰিব ঠিক আছে কাৰণ কি এই দুডাল ৰেখা কি হয় সমান্তৰাল PQ কি হ'ব ত্ৰিজকৰ দৰে কাম কৰিব যাৰ ফলত যদি এই ৰেখা দুডাল সমান্তৰাল হয় আৰু PQ ত্ৰিজক হয় কি হ'ব এই 4 নম্বৰ কোণটো আৰু 2 নম্বৰ কোণটো সমান হ'ব হয়নে ঠিক একেদৰে এই 5 নম্বৰ কোণটো আৰু 3 নম্বৰ কোণটো কি হ'ব সমান হ'ব এতিয়া এই 4 1 আৰু 5 নম্বৰ কোণৰ যোগফল কিমান 180 ডিগ্ৰী কিন্তু 4 টো 2 সমান 5 টো 3 সমান অৰ্থাৎ 4 যোগ 1 যোগ 5 যদি 180 ডিগ্ৰী হয় অৰ্থাৎ ইয়াৰ পৰা আমি জানো পালো যে 4 + 1 + 5 কিমান হ'ব 180 ডিগ্ৰী কিন্তু আমি সমান্তৰাল ৰেখাৰ কনসেপ্ট ব্যৱহাৰ কৰি গম পালো যে 4 টো কাৰ সমান 4 টো 2 সমান কিয় 2 সমান হ'ব একান্তৰ কোণ হয় না একান্তৰ কোণ হয় কি কোণ 4 আৰু 2 টো কি হয় একান্তৰ কোণ হয় গতিকে 4 জাগাত মই 2 লিখিছো 1 টো 1 লিখিছো 5 ৰ একান্তৰ কোণ কি হ'ব 3 হ'ব 5 ৰ একান্তৰ কোণ কি হ'ব 3 হ'ব 3 কিমান হ'ব 180 ডিগ্ৰী এতিয়া এই 1 2 3 টো কি হয় ত্ৰিভুজৰ অন্তঃকোণ কেটা হয় না ত্ৰিভুজৰ এই 1 2 3 কি হয় ত্ৰিভুজৰ ভিতৰত থকা কোণ কেটা অৰ্থাৎ আমি কি পালো যে এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি কিমান পাই গলো 180 ডিগ্ৰী আমি পাই গলো একেবাৰে সহজ নেক্সট উপপাদ্য নম্বৰ 8 যদি এটা ত্ৰিভুজৰ এটা বাহু বঢ়াই দিয়া হয় তেন্তে উৎপন্ন হোৱা বহি কোণ কেটা বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান হ'ব ইয়াতে কোৱা হৈছে যদি মই এটা ত্ৰিভুজটো PQR ত্ৰিভুজটো কি হয় PQR যদি মই R বিন্দুটো এই দৰে বহাই দিও ইয়ালে বহাই দিও এটো 1 নম্বৰ কোণ 2 নম্বৰ কোণ 3 নম্বৰ কোণ মই আৰু এটা কোণ কি পাম 4 নম্বৰ কোণ ঠিক আছে কোৱা হৈছে তেনে হলে
বঢ়াই উৎপন্ন হোৱা বহি কোণটো বিপৰীত কোণ দুটাৰ সমষ্টিৰ সমান অৰ্থাৎ এই যেটো 4 নম্বৰ কোণ হেতু কি হ'ব 1 আৰু 2 ৰ সমান হয় না এতিয়া আমি যদি এই কোণটো গতিটো মন কৰো কিমান 180 ডিগ্ৰী 180 ডিগ্ৰী মানে কিমান আমি পালো 3 + 4 হয় না এটা 180 ডিগ্ৰী মানে আমি আকৌ গম পাইছিলো যে ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল 180 ডিগ্ৰী অৰ্থাৎ 1 2 3 কৰিলে আমি কিমান পাও 180 ডিগ্ৰী পাও এতিয়া ইয়াতে 3 আছে ইয়াতেও 3 আছে বেলেগ ইটো 180 ডিগ্ৰী ইটো 180 ডিগ্ৰী অৰ্থাৎ এই 4 ডিগ্ৰীটো আৰু 1 আৰু 2 নম্বৰ ডিগ্ৰীটো কি হ'ব সমান হ'ব অৰ্থাৎ আমি পালো 4 নম্বৰ ডিগ্ৰী কি হয় 1 আৰু 2 ডিগ্ৰীৰ সমান হ'ব আৰু হেতুৱে কি হয় আমি কি পালো এই 4টো কি হয় বহি কোণ হয় বহি কোণটো কি হয় এটো কোণৰ বিপৰীত ফালে থকা দুইটা কোণৰ যোগফলৰ সমান আৰু এটোৱে কথা এই উপপাদ্যটোত কোৱা হৈছে নেক্সট ষ্টেপলৈ গৈছো ওকে নেক্সট আমি এটা চেপ্টাৰলৈ আহি পালো হেতু হৈছে ত্ৰিভুজ চেপ্টাৰ নম্বৰ 6 অৰ্থাৎ ত্ৰিভুজৰ লগত জড়িত যিসমূহ ইনফৰমেশন এটা আমি হেকিন ডিসকাস কৰিবলৈ গৈ আছো এটা ত্ৰিভুজৰ পৰিচয় প্ৰথমতে আমি গম পাবলৈ লাগিব ত্ৰিভুজ মানে কি যে ত্ৰিভুজ ওয়াৰ্ডটো ভাঙি দিয়ে ত্ৰি আৰু ভুজ ভুজ মানে বাহু ত্ৰি মানে তিনিটা অৰ্থাৎ তিনিটা বাহুযুক্ত যিসমূহ আকৃতি তাক কি বুলি কোৱা হয় ত্ৰিভুজ বুলি কোৱা হয় আমি এমাত্ৰ কি পাইলো ত্ৰিভুজৰ কোণৰ অন্তঃকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী অৰ্থাৎ এক সমকোণ ত্ৰিভুজৰ যদি এটা বাহু আমি বঢ়াই দিও সৃষ্টি হোৱা বহিকোণটোৰ মাপ কিমান বিপৰীত ফালে থকা অন্তঃকোণ দুটা মাপৰ সমষ্টি সমান এখিনি আমি বৰ্তমান ত্ৰিভুজৰ জ্ঞান বুটলি ললো কৰ পৰা ইয়াৰ আগৰ ডিসকাশন খিনি পৰা নেক্সট আমি গম পাব লাগিব যে কিছুমান ত্ৰিভুজৰ প্ৰকাৰ আছে এটা ত্ৰিভুজৰ প্ৰকাৰখিনি কিদৰে ভাগ কৰিব পাৰো হয়তো ত্ৰিভুজৰ কোণ সাপেক্ষে নাইবা বাহু সাপেক্ষে আমি জানো যে কোণ কি পাইছিলো প্ৰথমতে সূক্ষ্মকোণ স্থূলকোণ সমকোণ সমকোণ মানে কি সৰি সূক্ষ্মকোণ মানে কি যিসমূহ কোণ 90 ডিগ্ৰীতকৈ সৰু আৰু হেনে কোণ বিশিষ্ট ত্ৰিভুজক কি বুলি কোৱা হয় সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয় আৰু যিসমূহ কোণ 90 ডিগ্ৰী সমানতা কি বুলি কোৱা হয় সমকোণী অৰ্থাৎ যিটো ত্ৰিভুজত কি আছে এটা সমকোণ আছে তাক কি বুলি কোৱা হয় সমকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজ মানে কি স্থূলকোণ মানে কি পালো অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰীতকৈ সৰু অৰ্থাৎ যিসমূহ কোণ ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ থাকে হেনেহেন কোণক কি বুলি কোৱা হেনেহেন ত্ৰিভুজক কি বুলি কোৱা হয় স্থূলকোণী ত্ৰিভুজ বুলি কোৱা হয় এইকেইটা কি হ'ল 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কোণ সাপেক্ষে ত্ৰিভুজৰ প্ৰকাৰ এতিয়া আমি নেক্সট পঢ়িব লাগিব বাহু সাপেক্ষে ত্ৰিভুজৰ প্ৰকাৰ কেনেকুৱা ধৰণৰ হয় বাহু সাপেক্ষে চাব গলে আমি সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ বিষমবাহু ত্ৰিভুজ পাওঁ সমবাহু ত্ৰিভুজ মানে যিসমূহ ত্ৰিভুজত বাহুবোৰৰ দিশ কিমান সমান নামতে আছে সমবাহু সমান বাহু গতিকে সমবাহু ত্ৰিভুজ বুলি কোৱা হয় সমদ্বিবাহু ত্ৰিভুজত কি হয় যিকোনো বিপৰীত বাহু দুজোৰ কি হয় সমান হয় অৰ্থাৎ ABC AB আৰু AC কি হয় সমান হয় বিষমবাহু ত্ৰিভুজ অৰ্থাৎ ত্ৰিভুজৰ বাহুবোৰৰ যিসমূহ দিশ হয় দিশসমূহ কি সমান নহয় বিষম হয় সেইভাবে কি বুলি কোৱা হয় বিষমবাহু ত্ৰিভুজ আৰু এটো হৈ গল 1 2 3 বাহু সাপেক্ষে ত্ৰিভুজৰ প্ৰকাৰ আৰু এখিনি হৈ গল কোণ সাপেক্ষে ত্ৰিভুজৰ প্ৰকাৰ নেক্সট ত্ৰিভুজৰ সৰ্বসমতা মানে আমি পঢ়িব লাগিব কাৰণ ত্ৰিভুজৰ সৰ্বসমতাৰ লগত জড়িত উপপাদ্যখিনি পঢ়িবলৈ গৈ আছো এতিয়া ত্ৰিভুজৰ সৰ্বসমতা বুলি ক'লে আমি কি বুজো সৰ্বসম মানে হল যে সকলো ফালৰ পৰা সমান এতিয়া এটা বল মই লৈছো এটা বৃত্তটা লৈছো মই আন এটা বৃত্ত লৈছো একে ধৰণৰ আঁকিবলৈ চেষ্টা কৰিছো যদি একে ধৰণৰ দেখিবলৈ হোৱা নাই ক্ষমা কৰি দিব মই বুজাব বিচাৰিছো দুটা একে ধৰণৰ মই দুটা গোল আকৃতি ললো এতিয়া এই গোলটোক যদি মই ইয়াৰ পৰা বহুৱাই দিও দুইটা গোল মিলি যাবনে মিলি যাব কিয় সেই গোলাকাৰ আকৃতিটো সকলো ফালৰ পৰা সমান কি সৰ্বসম মানে কি সকলো ফালৰ পৰা মিলি যায় আপুনি নিজৰ প্ৰতিবিম্বৰ লগত কি সকলো সম্পূৰ্ণৰূপে সমান হয় না হেসমূহ কিয় কাৰণ সকলো দিহে আপোনালোকে সমান ঠিক একালে ত্ৰিভুজটো যদি এই ত্ৰিভুজটোক যদি মই ইয়াৰ পৰা বহুৱাই দিও কি হ'ব ত্ৰিভুজটো সম্পূৰ্ণৰূপে মিলি যাব সকলো ফালৰ পৰা সমান বাহু কোণ সকলো ফালৰ পৰা এনে কোণ ত্ৰিভুজক কি বুলি কোৱা হয় ত্ৰিভুজৰ সৰ্বসমতাৰ সৰ্বসম বুলি কোৱা হয় আৰু সেই সৰ্বসম ত্ৰিভুজক আমি কিদৰে চিনি পাম দুটা ত্ৰিভুজৰ কিছুমান বাহুৰ দিশ বা কিছুমান কোণ দিয়া হৈছে আমি কিদৰে গম পাম যে সেই একদম কম এমাউন্টত দিয়া ইনফৰমেশন দি যে হে বাহু বা হে দিঘৰ ওপৰ নিৰ্ভৰ কৰি আমি ক'ব পাৰিম জানো যে দুইটা ত্ৰিভুজ সৰ্বসম হয় নিশ্চয় নোৱাৰিম আমি যে দেখি ক'বলৈ নোৱাৰো তেনে ক্ষেত্ৰত আমাৰ ওচৰত কি আহি পৰে আমাক সহায় কৰিবলৈ ত্ৰিভুজৰ সৰ্বসমতাৰ কিছুমান চৰ্তই আমাক কি কৰে সহায় কৰে সেই প্ৰবলেমৰ পৰা আমাক উলিয়াই আনে আমাৰ কিছুমান কি আছিল ত্ৰিভুজৰ সৰ্বসমতাৰ ধাৰ্য কৰিবলৈ বিধি আছিল
সেই বিধিসমূহ কি কি বাহু কোণ বাহু কোণ বাহু কোণ বাহু 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 আৰু সমকোণ অতিভুজ বাহু অৰ্থাৎ বাহু কোণ বাহুত কি বুলি কোৱা হ'ব যদি দুটা ত্ৰিভুজৰ দুটা বাহু আৰু এটা তাৰে মধ্যৱৰ্তী কোণ সমান হয় তেতিয়া হলে সেই ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব কোণ বাহু কোণত দুটা কোণ আৰু এটা বাহু সমান হ'ব লাগিব বাহু বাহু বাহুত তিনিটা বাহু সমান দুটা ত্ৰিভুজৰ আৰু সমকোণ অতিভুজ বাহুত মানে দুটা ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি সমকোণটো সমানে হ'ব কাৰণ সকলো সমকোণ 90 ডিগ্ৰী অতিভুজটো আৰু যিকোনো এটা যদি বাহু সমান তেতিয়া হলে আমি ক'ব পাৰিম যে স অ বা যেটো সমবাহ সৰ্বসমতা শৰ্ত অনুসৰি ত্ৰিভুজটা কি হয় সৰ্বসম হয় গটেকেটা আমি ডিটেইলছত পঢ়িবলৈ গৈ আছো আশা কৰো ইয়ালৈকে সকলোৱে আমাৰ লগত জড়িত হৈ আছে আৰু ভাল পাইছে ক্লাছটো এইদৰে আৰু বেছি সময় আমি ত্ৰিভুজৰ চেপ্টাৰটো শেষ কৰিবলৈ গৈছো খুনকালে যাতে আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হৈ যায় আমি প্ৰথমতে এটা কি পাইছো সিকাৰ্য পাইছো সিকাৰ্যটোৱে কি কৈছে যে সিকাৰ্যটো কিহৰ ওপৰত সৰ্বসমতা কিহৰ ওপৰত বাহু কোণ বাহু দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটাৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আনটো ত্ৰিভুজৰ দুই বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ মাজত সমান হ'ব অৰ্থাৎ মই দুটা ত্ৰিভুজ লৈছো ধৰা হল এ বি সি ডি ই এফ এতিয়া মই ধৰিলো যে এ বি আৰু ডি ই সমান আমি কি ধৰি ললো এ বি সমান ডি ই আৰু ধৰি ললো বি সি সমান ই এফ আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ মানে কি এই যেটো মাজৰ কোণটো এই মাজৰ কোণটো ধৰা হল মই এই কোণটোক 1 বুলি কলো এই কোণটোক মই 2 বুলি কলো অৰ্থাৎ কোণ 1 সমান কোণ 2 অৰ্থাৎ বাহু এটা সমান ওকে এটা কোণ সমান ঠিক আছে আৰু এটা বাহু সমান কিহৰ দুইটা ত্ৰিভুজৰ তেনে হলে বাহু কোণ বাহু সৰ্বসমতা শৰ্ত অনুসৰি দুইটা ত্ৰিভুজক কি বুলি কোৱা হ'ব সৰ্বসম বুলি কোৱা হ'ব আৰু হেতুৱে কোৱা হৈছে এটো সিকাৰ্য আশা কৰো সকলোৱে বুজি পাইছে নেক্সট সিকাৰ্যলৈ গৈছো উপপাদ্য হয় এটা উপপাদ্য নম্বৰ 1 সৰ্বসমতাৰ কু বা কু আগৰ স্টেপত কি আছিল বা কু বা অৰ্থাৎ বাহু কোণ বাহু এবাৰ কোণ বাহু কোণ অৰ্থাৎ কু বা কু বিধি বুলি কোৱা হয় এটো ইংলিছত কলে ASA এংগল সাইড এংগল দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটা ত্ৰিভুজৰ দুই কোণ আৰু সিহঁতৰ অন্তৰ্গত বাহুটো আনটো ত্ৰিভুজৰ দুই কোণ আৰু সিহঁতৰ অন্তৰ্গত বাহুৰ লগত কি হ'ব সমান হ'ব দুটা ত্ৰিভুজ A B C D E F এতিয়া মই যদি কওঁ A angle to B angle to E angle লগত সমান আৰু এই যেটো C angle to F angle লগত সমান লগতে যদি এই BC আৰু EF সিহঁতৰ মাজৰ বাহু দুটা সমান তেতিয়া হলে আমি ক'ব পাৰিম যে triangle ABC আৰু triangle DEF সৰ্বসম ওকে সৰ্বসম যে হয় ত্ৰিভুজটো আমি কি দৰে লিখো মই কৈছো ABC আৰু DEF কি হয় সৰ্বসম আমি কি কৰো এটা চিন ব্যৱহাৰ কৰো সেই চিনটো দি আমি কি কৰো সৰ্বসমটো চিহ্নিত কৰো গতিকে ABC আৰু DEF সৰ্বসম হলে আমি এই চিনটো ব্যৱহাৰ কৰিম নেক্সট স্টেপ উপপাদ্য নম্বৰ 2 এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান আৰু যদি উপপাদ্য 3 দিয়া হৈছে হেতু তাৰে উলুটা অৰ্থাৎ ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান অৰ্থাৎ ইয়াতে মই এটা ট্ৰায়াঙ্গল লৈছো সমদ্বিবাহু ত্ৰিভুজ আমি প্ৰথমতে পঢ়িলো কি আছিল যেটো ত্ৰিভুজৰ দুডাল বিপৰীত বাহু সমান সেইভাবে মই সেই ত্ৰিভুজৰ প্ৰকাৰখিনি দিছিলো এতিয়া ধৰা হল সাকৃতিটো ক্ষমা কৰিব একেবাৰে সমদ্বিবাহু ত্ৰিভুজ হোৱা নাই কিন্তু মই চেষ্টা কৰিছো যাতে যে সমদ্বিবাহু ত্ৰিভুজৰ দৰে আঁকিবলৈ ধৰা হল ABC আৰু এটা এই দুটা বাহু সমান উপপাদ্যক মতে কোৱা হৈছে যদি বিপৰীত বাহু দুযোৰ সমান হয় বিপৰীত কোণবোৰো সমান হ'ব সেইটো কৈছে প্ৰথমটো সেকেন্ডত কৈছে যদি এটা ত্ৰিভুজৰ বিপৰীত কোণবোৰ সমান হয় তেতিয়া হলে বিপৰীত বাহুবোৰো সমান হয় অৰ্থাৎ এটো ইয়াৰে কি হয় উলুটা গতিকে সেই কনসেপ্টতে কোৱা হৈছে আমি কিদৰে কৰিম সৰ্বসমতা শৰ্তলৈ ধৰা হল দুটা ত্ৰিভুজ ললো ধৰ এটা ত্ৰিভুজ ললো ABC AD ক আমি কি কৰিলো A
মই মানে একদম এই কোণৰ মাজেদি টানিলোঁ যাতে সি এক সমদ্বিখণ্ডক কৰি দিয়ক অৰ্থাৎ এইখিনি আৰু এইখিনি কি সমান হৈ গ'ল এতিয়া দুটা ত্ৰিভুজ পালোঁ কি ABD আৰু ACD ABD আৰু ACD ত্ৰিভুজক আমি কি বুলি দেখাব পাৰিম সৰ্বসম বুলি দেখাব পাৰিম কিদৰে ABD আৰু ACD AB আৰু AC সমান হয় কিয় সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে AD সমান AD এতিয়া এইটো কি কথা অৰ্থাৎ চাব ABD এটা ত্ৰিভুজ হয় ACD এটা ত্ৰিভুজ হয় AD টো দুইটাতে আছে গতিকে কি সমান বাহু কমন সাইড হয় না সাধাৰণ বাহু গতিকে কি এটুটা সমান এটুটো কমন সাইড আৰু মাজত কি এংগল A টো সমদ্বিখণ্ডক হৈ গৈছে অৰ্থাৎ SAS মতে দুইটা ত্ৰিভুজ এটু ত্ৰিভুজ আৰু এটু ত্ৰিভুজ কি হ'ব সৰ্বসম যদি সৰ্বসম হয় কি হ'ব এই কোণ দুটা কি হ'ব সমান হ'ব ঠিক একেদৰে আমি তাৰ ৰিভাৰ্সটো কৰিব পাৰো আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে নেক্সট উপপাদ্য নম্বৰ 4 বা অৰ্থাৎ বাহু 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 সাইড 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 সৰ্বসমতা ৰুল অৰ্থাৎ কনগ্ৰুয়েন্স ৰুল যদি এটা ত্ৰিভুজত তিনিটা বাহু আন এটা ত্ৰিভুজত তিনিটা বাহুৰ সৈতে সমান ত্ৰিভুজটা কি হয় সৰ্বসম এটোটা ত্ৰিভুজ এটোটা ত্ৰিভুজ এই ত্ৰিভুজৰ এই বাহুটো ইয়াৰ লগত সমান এটো ইয়াৰ লগত সমান এই বাহুটো ইয়াৰ লগত সমান অৰ্থাৎ তিনিটা বাহু ইটো ত্ৰিভুজত তিনিটা বাহুৰ লগত সমান তেতিয়া হলে দুটা ত্ৰিভুজক কি বুলি কোৱা হ'ব সৰ্বসম বুলি কোৱা হ'ব নেক্সট উপপাদ্য নম্বৰ 5 বা অৰ্থাৎ সমকোণ অতিভুজ বাহু যদি দুটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটাৰ কৰ্ণ আৰু এটা বাহু আনটোৰ কৰ্ণ আৰু আনটোৰ বাহুৰ সৈতে সমান তেন্তে ত্ৰিভুজটা সৰ্বসম দুটা সমকোণী ত্ৰিভুজ লৈছো অৰ্থাৎ দুইটাতে এটো কি হয় সমকোণ দুইটা সমকোণী ত্ৰিভুজৰ যদি অতিভুজ দুটা সমান হয় কি হয় যদি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কৰ্ণ বা অতিভুজ যদি সমান হয় আৰু এই যদি বাহুটো সমান হয় তেতিয়া হলে আমি কি বুলি কম দুইটা ত্ৰিভুজক আমি সৰ্বসম বুলি কম দুইটা ত্ৰিভুজক আমি কি বুলি কম সৰ্বসম বুলি কম একেবাৰে সহজ উপপাদ্য আমি কেৱল মনত ৰাখিব লাগিব এতিয়া আছে এটা ত্ৰিভুজৰ প্ৰসংগত অসমতাসমূহ অৰ্থাৎ ইনইকুৱেলিটিজ এটা ত্ৰিভুজৰ লগত জড়িত যিসমূহ অসমতা সেইসমূহ কেনে ধৰণৰ সেইখিনি পঢ়িবলৈ আমি এতিয়া গৈ আছো অৰ্থাৎ মই কব বিচাৰিছো যে ধৰা হল কোনোবা এটা ত্ৰিভুজত এটা কোণ সৰু এটা কোণ ডাঙৰ থাকিব সেই হিচাপত কেনেকুৱা ধৰণৰ আমি শৰ্ত পাম বা কোনোবা এটা ত্ৰিভুজত এটা বাহু সৰু এটা বাহু ডাঙৰ তেনেকুৱা ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ শৰ্ত পাম সেইখিনি কথা আমি এটা পঢ়িবলৈ গৈ আছো উপপাদ্য নম্বৰ 6 যদি এটা ত্ৰিভুজৰ দুটা বাহু অসমান হয় অসমান অৰ্থাৎ অসমতাৰ কথা আহি গল ইনইকুৱেলিটিছৰ কথা আহি গল তেন্তে দীৰ্ঘতম বাহুটোৰ বিপৰীত কোণটো সদায় ডাঙৰ হয় অৰ্থাৎ কথাটো কোৱা হৈছে যদি মই এটা ত্ৰিভুজ অংকন কৰো কৈছে দুটা বাহু অসমান মই ত্ৰিভুজটো ললো A B C ধৰা হল AB আৰু AC সমান নহয় কি হয় AB আৰু AC সমান নহয় তেতিয়া হলে তেনে দীৰ্ঘতম বাহুটোৰ বিপৰীত কোণটো সমান যদি মই ধৰি ললো AC টো কি হয় AB তকৈ ডাঙৰ মই ধৰিলো যে AC টো AB তকৈ ডাঙৰ ৰব ত্ৰিভুজটো এইদৰে আগতকৈ অকমান ক্লিয়াৰ হ'বলৈ আমি মই বেলেগ ধৰণে আঁকিছো ৰব মই এইদৰে আঁকিছো তেতিয়া হলে আপোনালোক দেখি বস্তুটো গম পাব মই এটো A ললো এটো B ললো এটা C ললো উপপাদ্যত কৈছে যদি AC আৰু AC টো AB তকৈ ডাঙৰ হয় তেতিয়া হলে কি হ'ব B যেটো কোণ সেই কোণটো এংগল C তকৈ ডাঙৰ হ'ব অৰ্থাৎ দীৰ্ঘতম বাহুটোৰ বিপৰীত কোণটো সমান হ'ব ইয়াতে কি AC টো কি হয় দীৰ্ঘতম AC ৰ বিপৰীত কোণ কোণটো এই B কোণটো আৰু হে B কোণটো কি হ'ব ডাঙৰ হ'ব আপোনালোকে যদি লক্ষ্য কৰে চাওক এটো দীঘল বাহু তাৰ ফলত কি হৈছে এই কোণটো সৰু হৈ গৈছে এই কোণটো সৰু হৈ গৈছে কিন্তু এই কোণটো কি হৈছে ডাঙৰ হৈছে হয়নে এই কনসেপ্টটো এই উপপাদ্যটোত কোৱা হৈছে আশা কৰো সকলোৱে বুজি পাইছে নেক্সট উপপাদ্যলৈ গৈছো যিকোনো ত্ৰিভুজত ডাঙৰ কোণটোৰ বিপৰীত বাহু কেইটাও হয়তো প্ৰিন্টিং মিস্টেক হৈছে ডাঙৰ হয় অৰ্থাৎ তাৰে হেতু ত্ৰিভুজৰ সেই উপপাদ্যটো উলুটা অৰ্থাৎ যিটো ট্ৰায়াঙ্গলৰ কোণ ডাঙৰ হয় সেই ডাঙৰ কোণটোৰ বিপৰীত বাহু কেইটাও কি হ'ব ডাঙৰ অৰ্থাৎ মই যদি ABC ত্ৰিভুজ লওঁ আৰু B কোণটো যদি ডাঙৰ হয় তেতিয়া হলে B কোণটোৰ যেটো বিপৰীত বাহু সেই বিপৰীত বাহুটো কি হ'ব ডাঙৰ হ'ব
কিয় আমি চাইছিলো যে ডাঙৰ দীৰ্ঘতম বাহুটোৰ বিপৰীত কোনটো ডাঙৰ তাৰে উলুটা হ'ব যে ডাঙৰ কোণটোৰ বিপৰীত বাহুটো কি হ'ব দীৰ্ঘতম হ'ব এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ কি হ'ব ডাঙৰ নিশ্চয়কৈ এতিয়া মই তাত যিকোনো ত্ৰিভুজ লৈছো A B C ইয়াতে কোৱা হৈছে যদি মই যিকোনো দুটা ত্ৰিভুজ এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল লওঁ তৃতীয় বাহুতকৈ ডাঙৰ হ'ব দীঘৰ ক্ষেত্ৰত মই অৰ্থাৎ ইয়াতে কোৱা হৈছে যে যদি মই AB + AC কৰো হেতু কি হ'ব BC তকৈ ডাঙৰ হ'ব অৰ্থাৎ মই যদি উদাহৰণ লৈ লৈছো এটো যদি 5 বুলি কওঁ এটো যদি 6 বুলি কওঁ 7 বুলি কওঁ তেতিয়া হলে চাওক যিকোনো এটা বাহু যদি যোগ কৰে আনটো বাহুতকৈ ডাঙৰ হ'ব 6 5 11 11 7তকৈ ডাঙৰ 6 5 কিমান আমাৰ 12 12 6তকৈ ডাঙৰ ঠিক একেদৰে আমি এই বস্তুখিনি পঢ়িবলৈ পাৰো উদাহৰণ ললে বুজিবলৈ সুবিধা হয় এটা উদাহৰণ দিয়া হৈছে এংগল ABC ৰ পৰা ত্ৰিভুজ ABC ৰ পৰা BC বাহুৰ ওপৰত D এটা বিন্দু লোৱা হ'ল যাতে AD = AC দেখুৱা যে AB টো কি হয় AD তকৈ ডাঙৰ আমাক দেখুৱাবলৈ কোৱা হৈছে যে এই যেটো AB হয় সেই AB টো কি হয় সেই AB টো AD তকৈ ডাঙৰ এই কনসেপ্টটো কৰিবলৈ যোৱাৰ আগতে আমি কোনটো প্ৰপাৰ্টি মনত ৰাখিব লাগিব যে বিপৰীত দীৰ্ঘতম বাহুৰ বিপৰীত কোণবোৰ ডাঙৰ আৰু এটো আমি মনত ৰাখিব লাগিব যে ডাঙৰ কোণৰ বিপৰীত বাহুবোৰ দীৰ্ঘতম ঠিক আছে এতিয়া কোৱা হৈছে AD = AC আমি গম পালো যে AD = AC অৰ্থাৎ এংগল D আৰু এংগল C কিমান সমান হ'ব অৰ্থাৎ এংগল D = এংগল C পালো আমি দেখুৱাব লাগে যে AB টো ডাঙৰ এতিয়া এই যেটো কোণ D কোণটো সেই D কোণটো ABD কোণৰ বাবে কি হ'ব ABD কোণৰ বাবে কি হ'ব সেই কোণ ABD ত্ৰিভুজৰ বাবে হেতু কি হ'ব বহি কোণ হ'ব বহি কোণ হোৱাৰ ফলত এই যেটো D কোণ হ'ব সেই D কোণটো নিশ্চয়কৈ এই B কোণটো আৰু A কোণতকৈ ডাঙৰ হ'ব হয়নে অৰ্থাৎ এই D কোণটো B কোণতকৈ কি হ'ব ডাঙৰ হ'ব অৰ্থাৎ এই D কোণটো B কোণতকৈ ডাঙৰ আমি এইটো বস্তু গম পালো সৰি এই D কোণটো B তকৈ ডাঙৰ হ'ব অৰ্থাৎ B কোণটো আমি সৰু বুলি গম পালো এতিয়া এই D কোণটো C কোণৰ সমান হ'বনে D কোণটো C কোণৰ সমান অৰ্থাৎ আমি কি পালো এংগল C2 কাটকে ডাঙৰ B তকৈ ডাঙৰ এতিয়া এংগল C2 B তকৈ কি হয় ডাঙৰ হয় এংগল C2 মন দি শুনিব এংগল C2 B তকৈ ডাঙৰ কোণৰ বিপৰীত বাহুটো কি হ'ব ডাঙৰ হ'ব অৰ্থাৎ ইয়াৰ পৰা আমি কি পালো AB is greater than কি AC যদি আমি ABC ত্ৰিভুজৰ ক্ষেত্ৰত পঢ়ো এতিয়া AC সমান কি AD হয় AC সমান কি AD গতিকে আমি AC সমান আমাক AD দিয়া আছে হয়নে গতিকে আমি AC জায়গাত কি লিখিম AD লিখিম গতিকে এই দৰে আমি এই কোৱেশ্চনটো অতি সহজে সলভ কৰি আহিব পাৰিম কিয় আমাক কেৱল উপপাদ্য কেইটা ইউজ কৰিব লাগে নেক্সট কোৱেশ্চনলৈ গৈছো আমি E আৰু F যথাক্ৰমে ট্ৰায়াঙ্গল ABC ৰ সমান বাহু AB আৰু AC ৰ মধ্যবিন্দু হয় দেখুৱা যে BF = CE E আৰু F2 কি হয় মধ্যবিন্দু কি দেখুৱাব দিছে BF = CE BF আৰু CE এতিয়া তাৰ বাবে আমি কি কৰিম দুটা আমাৰ ট্ৰায়াঙ্গল লম ট্ৰায়াঙ্গলটো কি হ'ব এইটো এটা ট্ৰায়াঙ্গল কি ট্ৰায়াঙ্গল ABF আৰু এটা ট্ৰায়াঙ্গল লম এটা ট্ৰায়াঙ্গল অৰ্থাৎ AEC এতিয়া ট্ৰায়াঙ্গল ABF আৰু ট্ৰায়াঙ্গল ABF আৰু ACF ৰ পৰা আমি কি লিখিব পাৰো এংগল A টো দুটাতে কমন হৈ আছে অৰ্থাৎ এংগল A
ইজ ইকুৱেলছ টু এংগল এ কিয় সাধাৰণ কোণ হয় পুনৰ এ ই ইজ ইকুৱেল টু এফ ইজ ইকুৱেলছ টু সৰি এটা এটো নামাকৰণটো অকমান ভুল হৈছে ACE হ'ব তো এটো ACE ওকে AF ইজ ইকুৱেলছ টু কিমান হ'ব আমাৰ AE আৰু আমাক কোৱা হৈছে যে BF ইজ ইকুৱেল টু C দেখাব লাগে পুনৰ আমি যদি এই ক্ষেত্ৰত মন কৰো আমাক দিয়া হৈছে ত্ৰিভুজত যে মানে মন দি চাব ABEF অৰা ABF যেটো ত্ৰিভুজ হেতু মই যে বেলেগকে লিখো আৰু AEC হে ত্ৰিভুজটো যদি মই বেলেগকে লিখো তেতিয়া হলে আমি কি পাম এই কোণটো কমনে হৈ গল হয়নে আৰু এই যেটো বাহু এই বাহুখিনি কি হ'ব সমান হ'ব লগতে এতিয়া আমাক এই বাহু দুটা সমান বুলি এটা চিত্ৰত দি থোৱা আছে হয়নে সমান বুলি কৈ থোৱা আছে অৰ্থাৎ আমি কি গম পালো আকৌ AB সমান ACও পালো অৰ্থাৎ আমি কি পালো যে এটা সাইড দুটা সাইড সমান আৰু হিয়তৰ মাজৰ কোণটো সমান অৰ্থাৎ SAS অৰ্থাৎ বাহু কোণ বাহু সাপেক্ষে কি হ'ব ত্ৰিভুজ দুটা সৰ্বসম হ'ব আৰু সৰ্বসম হোৱাৰ ফলত আমি কি লিখিব পাৰিম BF = CE SAS মতে কি হ'ব triangle ABF triangle ACE সৰ্বসম হ'ব আৰু সৰ্বসম হোৱাৰ ফলত আমি কি লিখিব পাৰিম BF = CE একেবাৰে সহজ আমি ত্ৰিভুজটা কি কৰিলো সৰ্বসম লিখিলো সৰ্বসম লিখি তাৰ পৰা আমি ক'ব পাৰিম যে BF = CE একেবাৰে সহজ নেক্সট আমি ত্ৰিভুজৰ যিখন বস্তু পঢ়িলো সেইখিনি মই ধৰ্ম হিচাপে এবাৰ সংক্ষিপ্ত ৰূপত লিখিব চেষ্টা কৰিছো যে যদি এটা ত্ৰিভুজৰ এটা বাহু বঢ়াই দিয়া হয় তেন্তে উৎপন্ন হোৱা যদি বহি কোণ হয় বহি কোণটো কি হ'ব দুটা অন্তঃকোণৰ সমষ্টিৰ সমান হ'ব এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটা বিপৰীত কোণ দুটা কি হয় সমান হয় ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ কি হয় সমান হয় এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ কি হয় ডাঙৰ হয় আৰু ত্ৰিভুজৰ কোণৰ যোগফল সদায় কিমান হয় 180 ডিগ্ৰী হয় এইটোখিনি কথা সকলো যাতে সদায় মনত ৰাখে নেক্সট আমি পৃষ্ঠকাল আৰু আয়তনৰ যেটো চেপ্টাৰ সেই চেপ্টাৰটোৰ কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা চাই ন একচুয়ালি মই কি কৰিব বিচাৰিছো চেপ্টাৰটোত বহুত জায়গা বেলেগ বেলেগকে বস্তুখিনি ফৰ্মুলাখিনি আছে গতিকে মই যেহেতু এটা ওৱান শট হয় আশা কৰো সকলোৰে এটো ক্লিয়াৰ হৈ আছে কিন্তু যাতে ফৰ্মুলাখিনি মনত থাকি যায় তাৰ বাবে মই এটা শীট লৈছো যাতে মই যত সকলোখিনি ফৰ্মুলা এটা জায়গাত দিছো যাতে সকলোৰে পঢ়িবলৈ সুবিধা হয় যত মই কি কৰিছো কিউবয়েড কিউব ৰাইট এংগুলাৰ সিলিন্ডাৰ অৰ্থাৎ মই আয়তীয় ঘনক তাৰ পৰা শংকু গোলক অৰ্ধগোলক সুঙা হে সকলোৰে ভলিউম অৰ্থাৎ আয়তন লেটাৰ কাৰ্ভ সাৰফেস এৰিয়া অৰ্থাৎ বক্ৰ পৃষ্ঠকালি আৰু টোটাল সাৰফেস এৰিয়া অৰ্থাৎ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলাখিনি দিছো এই চেপ্টাৰটো একেবাৰে কনসেপচুৱেল চেপ্টাৰ হয় কাৰণ তাতে কিছুমান কি আছে আমাক কোৱেশ্চন দিব সেই কোৱেশ্চন সমূহ আমি কি কৰিব লাগিব কোনটো ফৰ্মুলা এপ্লাই হ'ব সেই ফৰ্মুলাটো লৈ কেৱল ভ্যালুখিনি পুট কৰি আমি আনসাৰ ল'ব লাগে গতিকে সেইখিনি আশা কৰো যে সকলোৰে প্ৰেক্টিস হৈ আছে কিন্তু যাতে সকলোৱে যাতে এবাৰ ফৰ্মুলাখিনি এটা জায়গাত পাই যায় যাতে আপোনালোকে যেতিয়া প্ৰেক্টিস কৰি থাকে কাৰণ মই এইটো ভিডিও টোটালি এনেকুৱা ভাৱত বনাইছো যাতে আপোনালোকৰ ৰিভাইজ হয় গতিকে সেই হিচাপত মই গোটেইখিনি কোৱেশ্চন সেই গোটেইখিনি ইকুৱেশ্যন মই এটা জায়গাত দিছো ইয়াতে পেজত সকলোৱে এটা স্ক্ৰিনশ্বট এটা লৈ লয় ইয়াতে আয়তীয় ঘনকৰ পৰা আদি কৰি অৰ্ধগোলকলৈ সকলোৰে আয়তন বক্ৰ পৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালি দিয়া হৈছে যাতে পঢ়িবলৈ সকলোৰে সুবিধা হয় আৰু এই ফৰ্মুলাখিনি অতিকৈ দৰকাৰী সকলোৱে যাতে এখিনি মনত ৰাখি পৰীক্ষালৈ যায় তাৰ পিছত ইয়াৰ পৰা ভুলৰ প্ৰশ্ন সম্ভাৱনা একেবাৰে কমি যাব এই ফৰ্মুলাখিনি যাতে সকলোৱে মনত ৰাখি যায় নেক্সট আমি আজি কি চালো এইটো ভিডিওত প্ৰথম আমি কি চালো যেহেতু আমাৰ দীঘলীয়া ভিডিও হৈছে মই এবাৰ মনত পেলাই দিছো ৰেখা আৰু কোণ যেটো চেপ্টাৰ তাৰে আমি কি চালো এটা ৰিভিজন দিলো তাৰ পিছত আমি ত্ৰিভুজৰ যেটো চেপ্টাৰ আছে হেতু চালো আৰু তাৰ পিছত যেটো পৃষ্ঠকালি আৰু আয়তন আছে সেই চেপ্টাৰটো আমি ফৰ্মুলাখিনি চালো ত্ৰিভুজৰ ক্ষেত্ৰত আমি যিখিনি ইম্পৰ্টেন্ট ফৰ্মুলা আছিল গোটেইখিনি উপবাদ্য আমি চালো
ৰেখা আৰু কোণৰ পৰা আমি চালোঁ ৰেখা কি কোণ কি কেনেকুৱা ধৰণৰ কোণ পাওঁ কোণৰ উপপাদ্যসমূহ কেনেকুৱা সেই শেষত আমি কি পাওঁ ত্ৰিভুজৰ দুটা ধৰ্ম যে অন্তঃকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী বহিকোণৰ মাপ অন্তঃকোণ বিপৰীত ফালে থকা অন্তঃকোণ দুটা মাপৰ সমষ্টি সমান তাৰ পিছত আমি ক'লৈ আহিলোঁ ত্ৰিভুজলৈ ত্ৰিভুজৰ আমি যিখিনি বিভিন্ন প্ৰকাৰৰ ত্ৰিভুজ পঢ়িলোঁ কোণ সাপেক্ষে বাহু সাপেক্ষে কোণ সাপেক্ষে স্থূলকোণী সমকোণী সূক্ষ্মকোণী বাহু সাপেক্ষে সমবাহু বিষমবাহু সমদ্বিবাহু ত্ৰিভুজৰ কি আছিলে অপজিট কোণবিলাক সমান হয় আৰু অপজিট কোণবিলাক সমান হ'লে এটা ত্ৰিভুজৰ বিপৰীত কোণবিলাকো সমান হ'ব সেইখিনি আমি পঢ়িলোঁ কোণৰ লগতে আমি তাৰপিছত পৃষ্ঠকালৰ আৰু আয়তনৰ যিখিনি ফৰ্মুলা মই এটা জায়গা দিবলৈ চেষ্টা কৰিলোঁ আৰু এইখিনিকে কৈ মই সকলোকে অল দ্য বেষ্ট জনাইছোঁ সকলোলৈকে মই শুভকামনা জ্ঞাপন কৰিছোঁ যিটো নৱম শ্ৰেণীৰ পৰীক্ষা আশা কৰোঁ সকলোৰে ভাল হ'ব আৰু ভাল হ'বই কাৰণ কি আপোনালোকে কষ্ট কৰি আছে আৰু সেইখিনি কষ্টক বিশ্বাস ৰাখক আমি ই শ্ৰেণীৰ প্ৰতিটো পদক্ষেপত আছোঁ আপোনালোকৰ লগত গতিকে আমাৰ লগত জড়িত হৈ থকাৰ বহুত বহুত ধন্যবাদ আৰু আমাৰ ফালৰ পৰা সমূহ শিক্ষাৰ্থীসকলকে আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইখিনিকে কৈ মই কৃষ্ণ কুমাৰ দাসে আজি ভিডিঅ'ৰ পৰা সকলোৰে পৰা বিদায় মাগিছোঁ ধন্যবাদ